হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 4 ইংলিছৰ চেপ্টাৰ নম্বৰ লেসন নম্বৰ 6 ঠিক আছে যাৰ নামটো হৈছে গোল্ডেন ভয়েস ঠিক আছে ক্লাছ 4 চতুৰ্থ শ্ৰেণী ইংৰাজী যিখন পাঠ্যপুথি তাৰে আমাৰ ইংৰাজী যিখন পাঠ্যপুথি ইংলিছ টেক্সটবুকখনৰ এই লেসন নম্বৰ 6 আৰু সেই লেসনটোৰ নাম হৈছে এ গোল্ডেন ভয়েস আমি এই ভিডিঅ'ৰ জৰিয়তে এই পাঠটোত থকা আটাইবোৰ আমি এক্টিভিটিজ আলোচনা কৰিম ঠিক আছে আমি ভিডিঅ'তে আৰম্ভ কৰোঁ এইখিনি মুছি লওঁ এটা ন এইখিনি মুছি পিনি আৰম্ভ কৰোঁ এতিয়া আমাৰ প্ৰথমে আমি জানিম এই গোল্ডেন ভয়েস মানেনো কি চোৱা গোল্ডেন মানে কি গোল্ডেন মানে হৈছে সোণালী ৰং আমি কি বুলি কওঁ গোল্ডেন বুলি কওঁ ঠিক আছে সোণালী ভয়েস মানে কণ্ঠ মানে সোণালী কণ্ঠ ঠিক আছে গোল্ডেন ভয়েস মানে হৈ গ'ল সোণালী কণ্ঠ ইয়ালৈকে ঠিকে আছে আমি লেসনৰ নামটো জানিলো এতিয়া আমি আৰম্ভ কৰিছোঁ তলত কি আছে এইখিনি পঢ়িব আৰম্ভ কৰোঁ কি আছে এইখিনি চাওঁ যে উইচ দিছ ইনষ্ট্ৰুমেণ্টছ আৰ হেভ ইউ সিন তলত ইয়াতে মিউজিকেল ইনষ্ট্ৰুমেণ্ট দিয়া আছে তাৰমানে কিছুমান বাদ্যযন্ত্ৰ দিয়া আছে বাদ্যযন্ত্ৰ ইয়াৰ ভিতৰত তুমি কোনবোৰ দেখিছা তোমাক সুধিছে এইটো হৈছে প্ৰথমটো কি হৈছে হাৰমনিয়াম নিশ্চয় হাৰমনিয়াম দেখিছা চাগে হয় নে নহয় এই আছে ঢোলটো আৰু ক'বই নালাগে ঢোল সবেই দেখিছাই এয়া হৈছে আমাৰ পেপা হয় নে নহয় এয়া হৈছে গিটাৰ তাৰপৰা কি এয়া হৈছে আমাৰ তাবলাও দেখিছা নিশ্চয় এয়া হৈছে গগনাটো জানা নহয় বিহুৰ সময়ত ছোৱালী মানুহে বজায় হয় নে নহয় নাচি বজায় যে এয়া হৈছে টকাও আমাৰ বিহুৰ সময়ত বজায় হয় নে নহয় নেক্সট লাষ্ট হৈছে ফ্লুইট মানে হৈছে বাঁহী ঠিক আছে এইখিনি হৈছে বাদ্যযন্ত্ৰ মানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট আকৌ কৈছে যে ৰাইট দ্য নেমছ অফ দ্য মিউজিকেল ইনষ্ট্ৰুমেণ্ট ডেট ইউ হেভ সিন আৰু তোমাক ইয়াৰ উপৰিও আৰু তুমি কি মিউজিকেল ইনষ্ট্ৰুমেণ্ট দেখিছা তাৰ ওপৰতে তুমি আৰু কিছুমান নাম লিখিবলৈ কৈছে ধৰি লওক আমি যেনিবা ভায়লিন দেখিছোঁ হয় নহয় ভায়লিন আমি লিখিব পাৰোঁ ভায়লিন নেক্সট আকৌ আমি লিখিব পাৰোঁ পিয়ানো হয় নে নহয় পিয়ানো লিখিব পাৰোঁ আকৌ আমি যেনে ঝাইলোফোন যেনিবা ঝাইলোফোন নেক্সট লিখিব পাৰোঁ ড্ৰামছ হয় নে নহয় ড্ৰাম হয়নে ড্ৰামছ দেখিছা নিশ্চয় তাৰপৰা কীবোৰ্ড তোমালোকে আমি পিয়ানো যে বজাওঁ কীবোৰ্ড যে বজাওঁ হয় নে নহয় কীবোৰ্ড নেক্সট আমি লিখিব পাৰোঁ চিটাৰ হয় নে নহয় গজল গাবৰ কাৰণে লগাই দিয়ে চিটাৰ হয় নে নহয় আকৌ লিখিব পাৰোঁ আমি এই এটা বৰ কিবা আমাৰ চেহেনাই উস্তাদ বিছমিল্লা খানে বজোৱা চেহেনাই আৰু লিখিব পাৰোঁ আমি ট্ৰাম্পেট হয় নে নহয় এইবোৰ বস্তুবোৰ তোমালোকে হয়তো দেখা নাথাকে তেন্তে তোমালোকে ক'ৰবাত মোবাইলত চাই ল'বা মই এইখিনি আৰু লিখি দিছোঁ ইয়াৰ উপৰিও বহুত আছে তোমালোকে যিটো জানা সেইবোৰ লিখি দিবা ঠিক আছে মই লিখিলোঁ ভায়লিন পিয়ানো ঝাইলোফোন ড্ৰামছ কীবোৰ্ড চিটাৰ চেহেনাই ট্ৰাম্পেট ইয়াৰ উপৰি যদি কিবা আছে তোমালোকে আৰু লিখিব পাৰা ঠিক আছে নেক্সট এতিয়া গৈছোঁ আমি লেটছ ৰিড এ প্লে এ গোল্ডেন ভয়েস আমি এইটো এটা নাটক হয় প্লে মানে হৈছে নাটক এটা আমি পঢ়োঁ যাৰ নামটো হৈছে এ গোল্ডেন ভয়েস এটা সোণালী কণ্ঠ ঠিক আছে এতিয়া চোৱা স্কেন ওৱান মানে হৈছে 1 নম্বৰ দৃশ্য ঠিক আছে নাটকত কি দৃশ্য থাকে নাই একদম 1 নম্বৰ দৃশ্য দ্বিতীয় দৃশ্য এনেকৈ থাকে নহয় গতিকে এইটো হৈছে স্কেন ওৱান মানে হৈছে প্ৰথম দৃশ্য 2 বয়জ দুজন ল'ৰা অৰুণ আৰু আজিজ এজনৰ নাম হৈছে অৰুণ এজনৰ নাম ইয়াৰ ভিতৰত এজন অৰুণ এজন আজিজ আৰু ৱাকিং ফাষ্ট ইন দ্য ইভিনিং কি হৈছে আবেলি বহুত খৰেৰে খোজকাঢ়ি আছিলে আজিছে কৈছে দেই লুক এট দ্য স্কাই আকাশখনলৈ চোৱাচোন ইটছ গোয়িং টু বি ৰেইন হেভিলি আকাশখন দেখি এনেকুৱা লাগিছে যেন বৰ একদম ডাঠ বৰষুণ দিব নিচিনা লাগিছে এই ষ্ট্ৰং উইণ্ড ইজ অলছ' ব্ল'য়িং আৰু লগতে কি কৈছে ধুমুহাও বৰ দ্ৰুতগতিত বৈছে বুলি কৈছে ঠিক আছে অৰুণে কৈছে আৰু আই এম এফ্ৰাইড অফ থাণ্ডাৰ এণ্ড লাইটনিং মোৰ কিন্তু বৰ কিবা লাইটনিং মানে হৈছে বিজুলীলৈ কিন্তু ঠাণ্ডা মানে হৈছে ঢেৰেকণি হয় নাই বিজুলী ঢেৰেকণিলৈ মোৰ বৰ ভয় লাগে বুলি কৈছে অৰুণে দেই এনেকুৱাতে কি হৈ গ'ল লাইটনিং হৈ গ'ল এনেকুৱাতে কি হৈ গ'ল বিজুলী মানে ছাটকৈ বিজুলী মাৰি গ'ল ঠিক আছে আজিজ ডণ্ট পেনিক আজিছে কৈছে আৰু ভয় নাখাবা বুলি কৈছে আৰু অৰুণক কৈছে আৰু অৰুণ ভয় নাখাবা লুক এট দ্য বিগ টল ট্ৰি দেয়াৰ সেইফালে চোৱাচোন সেইফালে বৰ ডাঙৰ গছ এজোপা আছে তাতে আমি বহোঁগৈ লেটছ ৱেট আণ্ডাৰ দ্য ৰেইন ষ্টপ আমি সেই গছজোপা তললৈ যাওঁ আৰু গছজোপা তলতে বহি মেলি অকণমান ৰেষ্ট লওঁগৈ মানে যেতিয়ালৈকে বৰষুণটো শেষ নহয় তেতিয়ালৈকে আমি তাতে ৰেষ্ট লওঁগৈ বৰষুণৰ পৰা বাচিবৰ কাৰণে তাতে আমি ৰৈ থাকোঁ বুলি কৈছে দেই এই কথাটো অৰুণক ক'লে আৰু ঠিক আছে নেক্সট এইটো হৈছে আজিজ এইটো হৈছে অৰুণ দেই
ঠিক আছে অৰুণ এণ্ড আজিজ ষ্টেণ্ড আণ্ডাৰ ট্ৰী অৰুণ আৰু আজিজ কি হৈছে গছৰ তলতে দুইটা ৰৈ আছে ঠিক আছে অৰুণ নেক্সট হৈছে কি আমাৰ অৰুণে কৈছে আৰু মাদাৰ ৱাজ কুৱাইট ৰাইট অৰুণে তাৰপৰা কৈছে যে মায়ে ঠিক কথাই কৈছিলে চি ৱান্ট মি নট টু গ' আউট ইন ছাচ এ বেড ৱেডাৰ্ছ তেওঁ মোক এই বেয়া বতৰত ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰিছিলে বুলি কৈছিলে বাট আই ডিড নট ৱান্ট টু মিছ বনজিত বাৰ্থডে চেলিব্ৰেশ্যন আফটাৰ অল ইটছ কম ওৱান্স ইন এ উইৰ তাৰপৰা কি হৈছে কিন্তু মই মোৰ বন্ধু বনজিতৰ বাৰ্থডেটো মানে মিছ কৰিব নিবিচাৰিলোঁ মানে বাৰ্থডে পাৰ্টি নোযোৱাকৈ থাকিব নোৱাৰিলোঁ কাৰণে যাবলগীয়া হ'ল কিয়নো বাৰ্থডেটো বছৰত এবাৰেই আহে সেইকাৰণে মই মিছ কৰিব নোৱাৰাৰ বাবে মাৰ কথা নুশুনাকৈ ওলাই গুচি আহিলোঁ বুলি কৈছে তো অজিছে কৈছে ইট ৱাজ এ নাইচ পাৰ্টি তেতিয়া অজিতে কৈছে আৰু এইটো বৰ ধুনীয়া মানে পাৰ্টি আছিলে বৰ ধুনীয়া এটা অনুষ্ঠান আছিলে মানে যিটো বাৰ্থডে যিটো অনুষ্ঠানটো আছিলে মানে জন্মদিনৰ অনুষ্ঠানটো বৰ ভাল অনুষ্ঠান আছিলে বৰ ভাল লাগিলে বুলি কৈছে তো অৰুণে কৈছে আই এনজয় এ লট এণ্ড ইয়'ৰ ছংছ ইট ৱাজ চিম্পলি এমেজিং ইউ ছিং ভেৰি ৱেল আজিজ তাৰপৰা কৈছে আৰু মই কিন্তু বৰ ফূৰ্তি কৰিলোঁ দেই আৰু লগতে তুমি যিটো বাৰ্থডে যিটো গান গালা সেইটো কিন্তু মই বিৰাট ভাল পালোঁ মানে বুলি কৈছে তাৰমানে আজিছে বাৰ্থডেতে বনজিতৰ বাৰ্থডেত গান গাইছিলে তো সেইটোকে এটা অৰুণে কৈছে আৰু তুমি যে এই বাৰ্থডে এতিয়া যে বাৰ্থডে তুমি গানটো গালা কিন্তু মই শুনি বৰ ভাল পালোঁ দেই বুলি কৈছে আৰু তো আজিছে কৈছে থেংক ইউ অৰুণ ধন্যবাদ অৰুণ বুলি কৈছে ঠিক আছে থাণ্ডাৰ এণ্ড লাইটনিং আকৌ কি হৈছে বিজুলী আৰু ঢেৰেকনি একদম খুব জোৰছে মাৰিবলৈ আৰম্ভ কৰিলে মাই গডনেছ চি দ্য লাইট ইজ কামিং দিছ ৱে বি কেয়াৰফুল অৰুণ তাৰপৰা কৈছে আৰু আজিছে কৈছে আৰু ভগৱান এইফালে চোৱা বহুত ডাঙৰকৈ বতাহ ধুমুহা আৰু বিজুলী আহিছে তুমি অকণমান সাৱধান হোৱা বুলি কৈছে ঠিক আছে স্কেন টু মানে হৈছে দৃশ্য 2 এটা 2 নম্বৰ দৃশ্য আৰু দ্বিতীয় দৃশ্য এটা এনেকুৱা এটা দৃশ্য কথা কৈছে দেই এতিয়া এইটো পৰিৱেশটো বিষয়ে উল্লেখ কৰিছে আৰু কি পৰিৱেশ আজিজ ইজ লয়িং অন দ্য হস্পিটেল বেড আজিছে কি হৈছে বিচনা এখনৰ হস্পিটেল এটাতে পৰি আছে কৈছে এই আজিজ ঠিক আছে হিজ আইজ আৰ কভাৰ ইন বেণ্ডেজ আজিজৰ চকুটো কি কৈছে আজিজৰ চকুটো মানে বেণ্ডেজেৰে বান্ধি থৈছে অৰুণ ইজ ষ্টেণ্ডিং নিয়েৰ আজিজ বেড আৰু এই অৰুণ আজিজে শুই থকা বিচনাৰ ওচৰতে ৰৈ আছে গৈছে এইটো মানে আমাৰ দৃশ্যটোৰ মানে প্ৰথম মানে কিবা আৰু বৰ্ণনা কৰিছে যে কেনেকৈ হৈছে তাৰ মাজত কি কথা পাতিব সেইখিনি এতিয়া আমি পঢ়িম দেই এতিয়া আজিছে কৈছে অৰুণ আই এম ছ' ৱৰিড আই হেভ বিন এবচেণ্ট ফৰ স্কুল ফৰ মেনি ডেজ আজিছে অৰুণক কৈছে অৰুণ মোৰ বন্ধু অৰুণ মোৰ বৰ চিন্তা লাগিছে মই বহুত দিনৰ পৰা স্কুললৈ যাব পৰা নাই মই স্কুলত বহুত দিনৰ পৰা অনুপস্থিত হৈছোঁ বুলি কৈছে তেতিয়া অৰুণে কৈছে ডোণ্ট ৱৰি আজিজ চিন্তা নকৰিবা বন্ধু আজিজ আই এম হিয়াৰ টু হেল্প ইউ মই তোমাক সহায় কৰিবলৈ আছোঁ নহয় তুমি অলপো চিন্তা নকৰিবা গেট ৱেল চোন তুমি অলপ ভাল পাই লোৱাচোন বুলি কৈছে দেই ঠিক আছে নেক্সট স্কেন 3 হৈছে দৃশ্য নম্বৰ 3 এটা কি হৈছে বুজাইছে আৰু অৰুণ এণ্ড আজিজ পেৰেণ্টছ আৰ টকিং ইন দ্য হস্পিটেল কৰিডৰ অৰুণৰ মা দেউতাক আৰু আজিজৰ এই চিত্ৰ চোৱা অৰুণৰ মা দেউতাক আৰু আজিজৰ মা দেউতাক কি হৈছে আমাৰ হস্পিটেলৰ কৰিডৰ মানে হৈছে আমাৰ এই যিটো মানে ঘৰ ৰুমবোৰৰ মাজত যে বাট থাকে নহয় ৰাস্তা এইটো কয় কৰিডৰ হয়নে নহয় এই কৰিডৰত ৰৈ পিনি সিহঁতে কথা পাতি আছে ঠিক আছে আজিজৰ দেউতাকে কৈছে আজিজ ফাদাৰ আই এম ৱৰিড বিকজ আজিজ মে লছ হিজ আই চাইট ইট উইল বি ন'ন অনলি আফটাৰ দ্য বেণ্ডেজ ইজ ৰিমুভ ফ্ৰম হিজ আইজ বুলি কৈছে আজিজৰ দেউতাকে বৰ চিন্তা কৰি কৈছে আৰু মোৰ বৰ চিন্তা লাগি আছে যে আজিজে যে একেবাৰে চকুৰে নেদেখা হৈ যাব নেকি বুলি মোৰ চিন্তা লাগিছে কৈছে তাৰমানে আজিজ আৰু এই অৰুণে যে এনে যে গছৰ তলত যে ৰৈ আছিলে তেতিয়া যে বিজুলী ঢেৰেকনি দিছে না তেতিয়া বিজুলী ঢেৰেকনিতে কি হৈ গ'ল আজিজৰ চকুত মানে আজিজে চকুত দুখ পালে বিজুলী ছাটকৈ মাৰিলে চকুবোৰ অকণমান দুখ পোৱা নিচিনা হয় নাই গতিকে আজিজে অকণমান চকুত দুখ পালে সেইকাৰণে আজিজ এতিয়া হস্পিটেলত আছে সেইটোকে আৰু এতিয়া হস্পিটেলৰ বাহিৰত এতিয়া আজিজৰ দেউতা আৰু অৰুণৰ মা দেউতাকে কথা পাতিছে এতিয়া আজিজৰ দেউতাকে কৈছে যে মোৰ বৰ চিন্তা লাগিছে আজিজৰ একেবাৰে চকুৰে নেদেখা হৈ যাব নেকি বুলি মোৰ অলপ চিন্তা লাগি আছে আৰু এতিয়া এই চকুৰে দেখিব নাই সেইটো একেবাৰে তাৰ চকুত লাগি থকা বেণ্ডেজটো খুলিলেহে গম পাম বুলি কৈছে দেই তেতিয়া অৰুণৰ মাকে কৈছে আৰু লেটছ হোপ ফৰ দ্য বেষ্ট একো নাই ভাল হ'ব আমি ভালৰ কাৰণে চিন্তা কৰোঁ বুলি মানে অৰুণৰ মাকে আজিজৰ দেউতাকক সান্তনা দিছে আৰু আজিজৰ পেৰেণ্টছে কৈছে আৰু থেংক ইউ ফৰ ইয়'ৰ ছাপৰ্ট আপোনালোকে আমি ইমানখিনি সহায় কৰাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ কৈছে মানে আজিজৰ মা দেউতাকে অৰুণৰ মা দেউতাকক ধন্যবাদ দিছে যে আপোনালোকে ইমান আমাক সহায় কৰিছে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ দিছোঁ বুলি কৈছে আৰু অৰুণৰ ফাদাৰে তেতিয়া কৈছে ইফ দ্য ডক্টৰ এডভাইচ ইট উই উইল টেক আজিজ টু দ্য ষ্টেট মেডিকেল কলেজ এণ্ড হস্পিটেল ফৰ বেটাৰ ট্ৰিটমেণ্ট আৰু যদি ডক্টৰে যদি আমাক যদি পৰামৰ্শ যদি দিয়ে যে অৰুণক যেনে ভাল উন্নত মানৰ চিকিৎসাৰ কাৰণে যদি পৰামৰ্শ দিয়ে তেন্তে আমি আজিজেহে দুখ পাইছিলে মানে চকুত দুখ পাইছিলে গতিকে আজিজক আমি আমাৰ ৰাজ্যিক মেডিকেল কলেজ মানে ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ পিনি ভাল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে লৈ যাব লাগিব বুলি কৈছে
ঠিক আছে এয়া হৈছে আমাৰ স্কেন নম্বৰ 4 এটা হৈছে আমাৰ দৃশ্য নম্বৰ 4 আজিজ ইজ লাৰ্নিং মিউজিক আন্ডাৰ এ মিউজিকেল টিচাৰ এতিয়া আজিছে কি কৰিছে আজিছে ভাল পাইছে আৰু অলপ অলপ কিন্তু চকুত মানে চশমা লগাই আছে আৰু মানে এতিয়া ভালকৈ দেখা নাই চাগে ভালকৈ ক্লিয়াৰকৈ দেখা হোৱা নাই মানে সেইকাৰণে চশমা ক'লা চশমা পিন্ধি আছে আৰু আজিছ তেতিয়া কৈছিলে না আজিছে বৰ ভাল গান আজিছে ভাল গান গায় বুলি সেইকাৰণে আজিছে এটা কি কৰিছে এজন সংগীত শিক্ষকৰ লগতে কি কৰিছে গান শিকিছে ঠিক আছে সেইটোৱে কৈছে এটা সংগীত টিচাৰে কৈছে মিউজিক টিচাৰ আজিজ ইউ ছিং ভেৰি ৱেল আজিজ তুমি কিন্তু বৰ ধুনীয়া গান গোৱা দেই আই এম গ্লেড টু ন' ডেট ইউ হেভ জইন দ্য নেশ্যনেল মিউজিক কম্পিটিশ্যন টু বি হেল্ড অন 5th জুলাই মোৰ জানি বৰ ভাল লাগিছে যে তুমি যে নেশ্যনেল মিউজিক কম্পিটিশ্যন মানে ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত তুমি যিটো নেকি 5 জুলাইত হ'বলৈ গৈছে তাতে তুমি পাৰ্টিচিপেট কৰিবা বুলি জানিব পাই পিনি মই বৰ সুখ পাইছোঁ প্ৰেক্টিচ এভৰি ডে এণ্ড বি কনফিডেণ্ট সদায় তুমি সদায় ভালকৈ অনুশীলনী কৰা বা প্ৰেক্টিচ কৰা আৰু নিজকে অকণমান কনফিডেণ্ট মানে অকণমান কি হ'ব আপোনাক আত্মবিশ্বাসী কনফিডেন্স মানে হ'ল আত্মবিশ্বাসী মানে নিজকে একেবাৰে আত্মবিশ্বাস কৰি তোলা যে তুমি ভাল গান গাবা বুলি নিজকে আত্মবিশ্বাস কৰি তোলা বুলি আমাৰ সংগীতৰ শিক্ষকজনে আজিছক পৰামৰ্শ দিছে আৰু যে মেক মাই ব্লেছিংছ আৰ অলৱেজ উইথ ইউ মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব তাৰপৰা আজিছে কৈছে থেংক ইউ গুৰুজী ধন্যবাদ গুৰুজী আই উইল ট্ৰাই মাই বেষ্ট মই নিজকে তাত একদম চবতকৈ ভালকৈ গান গাবলৈ নিজৰ মানে সকলোবোৰ নিজৰ বেষ্ট নিজৰ ভালতকৈ ভালটো দিবলৈ তাতে চেষ্টা কৰিম বুলি ক'লে তো এইটো আছিল আমাৰ স্কেন নম্বৰ 4 দৃশ্য নম্বৰ 4 এটা আহিছোঁ দৃশ্য 5 স্কেন 5 দৃশ্য 5টো চাবা দেই 6 ফাইনেলিষ্ট অফ নেশ্যনেল মিউজিক কম্পিটিশ্যন আৰু অন দ্য ষ্টেজ যিটো আমাৰ ৰাষ্ট্ৰীয় যিটো সংগীত প্ৰতিযোগিতা হৈছিলে তাৰে 6জন মানে কি হ'ল 6জন মানে পুৰা ফাইনেল ষ্টেজলৈ গ'লগৈ আৰু মানে একেবাৰে এই 6জনৰ ভিতৰত কোনোবা এজনে মানে জিকিব আৰু তো এই 6জনক মানে বাছনি কৰি ল'লে তো এই 6জনজনে ক'ত আছে কৈছে ষ্টেজটোৰ ওপৰত আছে চোৱাচোন ষ্টেজৰ ওপৰত আছে এই ষ্টেজৰ ভিতৰত ওপৰত কোন আছে লগত আমাৰ আজি আছে দেই ৰংটো বদলাই দিওঁ এই চোৱা এই দেখিছেনে 6জনমান আছে 1 2 3 4 5জনে দেখাইছে বাৰু আৰু এজন থাকিব লাগিছিলে নিয়মতে বাৰু যি নহওক আজিজ ইজ ওৱান এমং দেম এই সিহঁতৰ মাজতে আজিছো এজন হয় বুলি কৈছে ঠিক আছে তাৰমানে এই 6জনে একেবাৰে লাষ্টৰ পৰ্যায় মানে গান গাই লাষ্টৰ পৰ্যায় পাইছে আৰু এই 6জনৰ ভিতৰত কোনোবা এজনকে মানে উইনাৰ বুলি ঘোষণা কৰিব আৰু কোনোবা এজনে মানে বিজয়ী বুলি ঘোষণা কৰিব আৰু গতিকে হি ৱেয়াৰ্ছ পেয়াৰ অফ ব্লেক গগলছ আৰু আজিছো তাৰ আছে কৈছে আৰু আজিছে কি পিন্ধি আছে চোৱা ক'লা চশমা এযোৰ পিন্ধি আছে বুলি কৈছে অৰুণ ইজ ছিটিং ইন দ্য অডিয়েঞ্চ অৰুণে কি কৈছে আজিছৰ বন্ধু অৰুণে মানে দৰ্শকৰ চিটত বহি পিনি আজিছক ছাপৰ্ট কৰি আছে বুলি কৈছে আৰু এনাউন্সাৰ এনাউন্সাৰ মানে হৈছে ঘোষক এইজন হৈছে ঘোষক দেখিছেনে মাইক লৈ ঘোষণা কৰি আছে তো কৈছে হেল্ল' এভৰিবডি হ'বগৈ হয় হেল্ল' সকলোকে নমস্কাৰ দিছে আৰু সকলোকে মানে চবকে সম্ভাষণ দিছে আৰু ইটছ টাইম টু এনাউন্স দ্য উইনাৰ অফ গল্ডেন ভইচ এৱাৰ্ড 2018 হু ইউ থিংক ইজ দ্য উইনাৰ তাৰমানে কৈছে যে এতিয়া সময় আহি গৈছে যে আমাৰ এই ৰাষ্ট্ৰীয় আমাৰ যে এই গল্ডেন ভইচ সোণালী কণ্ঠৰ যি বঁটাটো এই বছৰৰ 2018 চনৰ সোণালী কণ্ঠৰ বঁটাৰ বিজয়ীজনক ঘোষণা কৰাৰ সময় আহি পাই গ'ল হু ডু ইউ থিংক ইজ দ্য উইনাৰ আকৌ মানে ঘোষকজনে সুধিছে আৰু আপোনালোকে ভাবেনে কোনে জিকিব পাৰে বুলি ভাবে বুলি সুধিছে আৰু তেতিয়া অডিয়েঞ্চে চিঞৰিছে দেই অডিয়েঞ্চ ইজ শ্বাউটিং এণ্ড ক্লেপিং অডিয়েঞ্চে চিঞৰিছে আৰু হাত চাপি বজাইছে চবেই কি বুলি চিঞৰিছে আজিজ ইজ দ্য বেষ্ট চবেই কি বুলি চিঞৰিছে যে মানে ঘোষকজনে সুধিছিলে নাই যে কোনে জিকিব পাৰে আপোনালোকৰ মতে অডিয়েঞ্চে চবেই একেমুখে কি চিঞৰিছে আজিজৰ নামটো চিঞৰিছে আজিছে ভাল গাইছে বুলি চিঞৰিছে আৰু এনাউন্সাৰে কৈছে এটা এনাউন্সাৰে কৈছে আৰু এনাউন্সাৰ য়েছ ইউ আৰ ৰাইট হয় আপোনালোক শুদ্ধ আজিজ ফ্ৰম দ্য বাণীপীঠ স্কুল আছাম ইজ বাণীপীঠ স্কুল মানে আছাম ইজ দ্য উইনাৰ অফ দ্য গল্ডেন ভইচ এৱাৰ্ড অফ 2018 কংগ্ৰেচুলেশ্যন আজিজ ঠিক আছে তাৰমানে কৈছে যে হয় আপোনালোকে শুদ্ধ কথা কৈছে এই বঁটা বিজয়ী হৈছে আমাৰ আজিজ আৰু আজিজ হৈছে আমাৰ বাণীপীঠ বিদ্যালয় স্কুল গৈছে আৰু আজিছে কি কৈছে আজিছে মানে অসমক ৰিপ্ৰেজেণ্ট কৰি আছিলে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি আছিলে গতিকে এই বছৰৰ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পুৰস্কাৰ আছিলে হয়নে নহয় মানে প্ৰতিযোগিতা আছিলে তো এই বছৰ জিকিছে কোনে অসমৰ ফালৰ পৰা আজিছে জিকিছে বুলি ঘোষকে ঘোষণা কৰি দিয়ে আৰু লগতে কি কৰি দিয়ে আজিছক কি কৰি দিয়ে কংগ্ৰেছ শুভেচ্ছা দিয়ে আৰু ঠিক আছে তো এইটোৱে আছিলে আমাৰ ৰুল প্লে এইটো তোমালোকে এই ৰুল প্লেটো তোমালোকৰ ছাৰ বাইদেউৰ সহায়ত এইখিনি এই ৰুলটো প্লে যেনেকৈ আছে সেইমতে তোমালোকে নাটক কৰিবলৈ যত্ন কৰিবাচোন দেই তেতিয়া তোমালোকৰ আৰু বস্তুটো ভালকৈ মনত থাকিব আৰু কৰি ভালো পাবা দেই ঠিক আছে এয়া আছিলে আমাৰ ৰুল প্লে যাৰ নামটো আছিলে ৰুল প্লে মানে হৈছে নাটক যাৰ নামটো হৈছিলে এই গল্ডেন ভইচ এটা সোণালী কণ্ঠ ঠিক আছে ইয়াৰ লগে লগে আমি এতিয়া এক্টিভিটিজ আৰম্ভ কৰিম এক্টিভিটিজ নম্বৰ 1ত যাম এক্টিভিটিজ নম্বৰ 1টো কি কৈছে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোইং তলত
তে প্ৰশ্ন দিয়া আছে প্ৰশ্নবোৰ উত্তৰ চাইডে দিয়া আছে তাৰে কোনোবা এটা শুদ্ধ হয় এই শুদ্ধটো আমি বাছি ল'ব লাগিব অৰুণ এণ্ড আজিজ ৱেৰ ৱৰ্কিং ফাষ্ট চোৱা ৱৰ্কিং মানে কাম কৰি আছিলে স্পীডকৈ কাম কৰি আছিলে স্পীডকৈ খোজকাঢ়ি আছিলে ৱাৰ্কিং আকৌ এবাৰ কৈছোঁ প্ৰথমবাৰ কৈছোঁ 1 নম্বৰটো অৰ্থটো বুজাইছে আমাৰ ৱৰ্কিং ফাষ্ট বহুত খৰেৰে কাম কৰি আছিলে 2 নম্বৰৰ অৰ্থটো হৈছে ৱাৰ্কিং ফাষ্ট বহুত খৰেৰে খোজকাঢ়ি আছিলে ৱাৰ্কিং ফাষ্ট প্ৰথমেই খোজকাঢ়ি আছিলে ফাৰ্ষ্ট মানে হৈছে প্ৰথম দেই আকৌ কৈছোঁ ৱৰ্কিং ফাষ্ট মই কৈছে যে আকৌ মানে কামটো প্ৰথমতে কৰি আছিলে বুলি কৈছে গতিকে আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হৈছে সিহঁতে কি কৈছে মানে বনজিতৰ বাৰ্থডে খাই আবেলি সময়ত যদি খৰেৰে খোজকাঢ়ি ঘৰলৈ ঘূৰি আহিছিলে গতিকে উত্তৰটো হ'ব আমাৰ 2 নম্বৰ অপশ্যন এইটো হ'ব আমাৰ ৱাৰ্কিং ফাষ্ট ইয়াৰ উত্তৰটো হ'ব ৱাৰ্কিং ফাষ্ট 2 নম্বৰ বৰুণ এণ্ড আজিজ ৱেৰ ষ্টেণ্ডিং আণ্ডাৰ কি কৈছে যে বৰুণ আৰু আজিজে কিহৰ তলত ৰৈ আছিলে কৈছে এটা কৈছে বিগ এণ্ড স্মল ট্ৰী সৰু আৰু ডাঙৰ গছৰ তলত টল ট্ৰী বিগ এণ্ড টল ট্ৰী বিগ ট্ৰী ঠিক আছে ইয়াতে 1 নম্বৰটো কৈছে যে বিগ এণ্ড স্মল ট্ৰী ওখ আৰু সৰু গছ বুলি কৈছে টল ট্ৰী ওখ গছ আকৌ কৈছে বিগ এণ্ড টল ট্ৰী ওখ আৰু ডাঙৰ গছ আৰু 4 নম্বৰ কৈছে যে বিগ ট্ৰী ডাঙৰ গছ গতিকে কি গছত আছিলে তেওঁলোকে আছিলে ওখ আৰু ডাঙৰ গছত আছিলে তাৰমানে বিগ আৰু টল ট্ৰীত আছিলে ইয়াৰ উত্তৰটো হ'ব আমাৰ এই 3 নম্বৰ উত্তৰটো হ'ব তেওঁ এই অৰুণ আৰু আজিজ কি মানে ওখ আৰু ডাঙৰ গছৰ তলতে ৰৈ আছিলে ঠিক আছে নেক্সট চি আজিজ ফাদাৰ ৱাজ ৱৰিড বিকজ আজিজৰ দেউতাকে চিন্তিত হৈছিলে কাৰণ আজিজ মাইট লুজ হিজ লেগ মানে আজিজৰ দেউতাকে চিন্তিত হৈছিলে কাৰণ আজিজে বোলে ভৰি হেৰুৱালে বুলি চিন্তিত হৈছিলে বা আজিজ মাইট লছ হিজ হিয়াৰিং আজিজে মানে কাণেৰে নুশুনা হৈ গ'ল বুলি চিন্তা কৰিছিলে আজিজ মাইট লছ হিজ আৰ্ম আজিজৰ মানে হাতখন ভাগিলে বুলি চিন্তা কৰিছিলে নে আজিজ মাইট লুজ হিজ আইচাইট আজিজে মানে তাৰ চকু নেদেখা হৈছে বুলি চিন্তা হৈছিলে এতিয়া উত্তৰ কি হ'ব আজিজৰ দেউতাকে চিন্তা হৈছিলে কিয় কাৰণে যে আজিজে চকুৰে নেদেখা হ'ব পাৰে বুলি চিন্তা হৈছিলে গতিকে ইয়াৰ উত্তৰটো কি হ'ব 4 নম্বৰটো হ'ব এই 4 নম্বৰটো হ'ব ইয়াৰ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ ডি দ্য মিউজিকেল টিচাৰ টল আজিজ মানে সংগীতৰ শিক্ষকজনে আজিজক কৈছিলে কি কৈছিলে চাওঁচোন ষ্টাডি এভৰিডে সদায় পঢ়িব কৈছিলে ৱাক এভৰিডে সদায় খোজ কাঢ়িব কৈছিলে প্ৰেক্টিছ এভৰিডে ঠিক আছে প্লে দ্য তাবলা এভৰিডে সদায় তাবলা বজাবলৈ কৈছে ত' আকৌ এবাৰ কৈছোঁ 1 নম্বৰতে কৈছে যে সদায় পঢ়িব কৈছিলে 2 নম্বৰতে কৈছে সদায় খোজ কাঢ়িব কৈছিলে 2 নম্বৰতে কৈছিলে সদায় সংগীতটো মানে অনুশীলনী মানে এক্সাৰচাইজ প্ৰেক্টিছ কৰিব কৈছিলে আৰু কৈছিলে যে সদায় বোলে তাবলা বজাব কৈছিলে কি কৈছিলে যে সদায় কি কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে কৈছিলে গানৰ প্ৰেক্টিছ কৰিব লাগে কৈছিলে না গতিকে ইয়াৰ উত্তৰটো হ'ব আমাৰ 3 নম্বৰটো হ'ব এইটো হ'ব প্ৰেক্টিছ এভৰিডে ঠিক এয়া আছিলে আমাৰ এক্টিভিটি 1 শেষ হৈ গৈছে এটা গৈছোঁ আমি এক্টিভিটি নম্বৰ 2 ৰাইট দ্য আনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন তলৰ প্ৰশ্নবোৰৰ উত্তৰ আমাক লিখিবলৈ কৈছে হুৱেৰ অৰুণ এণ্ড আজিজ কামিং ফ্ৰম অৰুণ আৰু আজিজ ক'ৰ পৰা আহি আছিলে সুধিছে গতিকে অৰুণ আৰু আজিজ ক'ৰ পৰা আহিছিলে বনজিতৰ বাৰ্থডে পাৰ্টিৰ পৰা আহি আছিলে বাৰ্থডে খাই আহিছিলে নাই গতিকে আমি আনচাৰটো লিখিম আনচাৰ অৰুণ এণ্ড আজিজ কামিং from Banajit birthday party ঠিক আছে নেক্সট what was অৰুণ afraid of অৰুণে কিহলৈ ভয় খাইছিলে অৰুণে বিজুলী আৰু ঢেৰেকণিলৈ ভয় খাইছিলে গতিকে আনচাৰ হ'ব অৰুণ বিজুলী ঢেৰেকণি কি কয় থাণ্ডাৰ এণ্ড লাইটনিং বুলি কয় গতিকে অৰুণ was afraid of বিজুলী আছে lightning and thunder মানে হৈছে বিজুলী গাজনি হয় না বা ঢেৰেকণি and thunder ঠিক আছে what was অৰুণ afraid of অৰুণ was afraid of lightning and thunder next C নম্বৰটো কৈছে what was আজিজ worried about আজিজে কিহৰ কাৰণে চিন্তা হৈছিলে আজিছে চিন্তা কৰিছিলে যে তাৰ বহুত দিন স্কুললৈ যোৱা হোৱা নাই সেইকাৰণে আজিছে বৰ চিন্তিত হৈছিলে হয়নে নাই হস্পিটেলত পঢ়ি চিন্তা কৰি আছিলে নাই যে বহুত দিন স্কুল যোৱা নাই কি হ'ব বুলি চিন্তা কৰিছিলে হয়নে নহয় গতিকে আমি লিখিব লাগিব যে আজিজ worried about
he has been absent from school for many days ঠিক আছে আজিজ worried about আজিজে চিন্তিত হৈছিলে যে আজিজে বহুত দিনৰ পৰা মানে হস্পিটেলত পৰি থকাৰ বাবে বহুত দিনৰ পৰা স্কুল যাব পৰা নাই সেইকাৰণে আজিজে চিন্তিত হৈছিলে ঠিক আছে নেক্সট ডি নম্বৰ why was আজিজ ফাদাৰ worried আজিজৰ দেউতাকে আকৌ কিয় চিন্তিত হৈছিলে আজিজৰ দেউতাকে চিন্তিত হৈছিলে কাৰণ যে ভাবিছিলে যে আজিজে তাৰ লগৰ চকু মানে একেবাৰে চকু চাউনি মানে চকু দেখিব পৰা ক্ষমতাটো একেবাৰে হেৰাই যাব পাৰে বুলি আজিজৰ দেউতাকে চিন্তা হৈছিলে গতিকে আমি লিখিব লাগিব যে আনসাৰ আজিজ ফাদাৰ worried because Aziz may lose his eyesight ঠিক আছে মানে আজিছে একেবাৰে দেখিব নোৱাৰা হৈ যাব পাৰে বুলি ভাবি পিনি মানে বিজুলী দেখোন যে দুখ পালে সেইকাৰণে একেবাৰে দেখিব নোৱাৰা হৈ যাব পাৰে বুলি চিন্তিত হৈছিলে ঠিক আছে নেক্সট আমাৰ 3 নম্বৰ লেটস ৰিড some word that are related to the weather can you add some more weather লৈ কিছুমান শব্দ অলৰেডি দিয়া আছে আমাক চাৰিটামান দিয়া আছে বাকি আমি তিনটা দিব লাগিব weather cloudy দিছে rainy দিছে sunny দিছে lightning দিছে thunder দিছে আৰু কি আমি লগাব পাৰো আমি এটা লগাব পাৰিম যে মনসুন লিখিব পাৰো মনসুন হয়নে নহয় মনসুন আকৌ আমি লিখিব পাৰো ধুমুহা লিখিব পাৰো storm লিখিব পাৰো storm আকৌ আমি লিখিব পাৰো humidity ঠিক আছে এইবোৰ তোমালোকে এনেকৈ লিখি দিব পাৰিবা আৰু বেলেগ কিবা থাকিলে সেইখিনি তোমালোকে লিখিব পাৰা এইখিনি জেগাত নিজৰ কথা আৰু নেক্সট আমি যাম এক্টিভিটি নাম্বাৰ 4 work in pair একেলগে বহি মেলি পঢ়িব কৈছা দেই ask your friend to read the sentence aloud তলৰ মানে বাক্যখিনি তোমাৰ বন্ধুজনক জোৰেকে পঢ়িবলৈ ক'বলৈ কৈছে see whether your friend is reading with a clear voice আৰু চাবা যে তোমাৰ বন্ধুজনে তলৰ বাক্যখিনি ক্লিয়াৰ ভইচ মানে একদম পুৰা শুদ্ধ কণ্ঠত গাই পঢ়িছে না চাব কৈছে stopping at full stop তাক আকৌ য'ত ফুল ষ্টপ আছে তাতে ৰবলৈ ক'ব কৈছে pause at comma আৰু য'ত কমা আছে তাতে অকমান ৰৈ পজ মানে ৰৈ দিয়া অকমান ৰৈ মানে ক'বলৈ কৈছে এণ্ড ৰিডিং উইথ দ্য এক্সপ্ৰেছন আৰু লগতে পঢ়োতে কি কৈছে তোমাক এক্সপ্ৰেছন ভংগিমা দি পঢ়িবলৈ কৈছে ঠিক আছে দেন ইউ ৰিড ইট এণ্ড আস্ক ইউৰ ফ্ৰেণ্ড টু অবজাৰ্ভ ইট আকৌ তুমিও তেনেদৰে এই তলৰ বাক্যখিনি পঢ়িবা পঢ়োতে য'ত কমা থাকিব তাতে তুমি অকমান ৰৈ কৰিব লাগে য'ত ফুল ষ্টপ থাকিব তাতে কি এইটো ফুল ষ্টপ য'ত ফুল ষ্টপ থাকিব তাতে ৰৈ দিব লাগে য'ত কমা থাকিব তাতে অকমান ৰৈ পঢ়ি যাব লাগে গতিকে এইখিনি পঢ়িব তোমালোকে চেষ্টা কৰিবা মই অলপ পঢ়ি দিছোঁ লুক এট দ্য স্কাই আছে আই এম এফ্ৰাইড অফ থাণ্ডাৰ এণ্ড লাইটনিং অৰুণ আৰ ইউ চ' ৱৰিড গতিকে এইটো কেনেকৈ ক'ব লাগিব অকণমান তুমি চিন্তিত হৈ ক'ব লাগিব অৰুণ আৰ ইউ আই এম চ' ৱৰিড অৰুণ মোৰ বৰ চিন্তা লাগিছে দেই বুলি তেনেকুৱা টাইপ মানে হু ডু ইউ থিংক ইজ দ্য উইনাৰ আপোনালোকে জানেনে কোনে জিকিছে তেনেকুৱা টাইপ আজিজ এইটো আজিজটো কি তোমালোকে অকণমান হাতখন দাঙি চিঞৰিব লাগিব হয়নে নাই তেনেকৈ তোমালোকে এইটো মুঠতে ভংগিমা কৰি ক'বলৈ চেষ্টা কৰিবা পাৰিলে তোমালোকৰ ছাৰ বাইদেউৰ সহায় লৈ ল'বা কেনেকৈ মানে ভংগিমা কৰিব লাগে তেওঁলোকে তোমালোকক জনাই দিব তোমালোকে সেইমতে ভংগিমা কৰি বাৰু এইখিনি বাক্যখিনি পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে নেক্সট আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 5 ইউজ দ্য ক্লু টু মেক ইউৰ ৱৰ্ড দ্য ৱেডাৰ এণ্ড দ্য ক্ৰছৱৰ্ড পাজুল চোৱা ইয়াতে এটা পাজুল ক্ৰছৱৰ্ডৰ এটা পাজুল আছে শব্দৰ পাজুল হয়নে নহয় এই পাজুলটো আমি এইখিনি আমি পঢ়ি মেলি হিন্টছ এইবোৰ হৈছে হিন্টছ ইয়াতে অকণমান টিপছ দিয়া আছে মানে এইবোৰৰ দ্বাৰা মানে পঢ়ি আমি এইখিনি ঠিক কৰিব লাগে গতিকে এক্ৰছ মানে হৈছে এনেকৈ শাৰী পাতি থকাটো এক্ৰছ বুলি কয় ডাউন মানে কৈছে ওপৰৰ পৰা তললৈ ডাউন যাব ঠিক আছে এটা এক্ৰছ এয়াৰ ডেট মুভছ কুইকলি 1 নম্বৰ এয়াৰ্ছ ডেট মুভ কুইকলি তাৰমানে কোনটো বতাহ যিটো নেকি বহুত দ্ৰুত গতিত যায় গতিকে এইটো কি হ'ব ধুমুহা হ'ব বা উইণ্ড হ'ব এইটো হ'ব WIND হ'ব ঠিক আছে 2 নম্বৰ 3 নম্বৰ এক্ৰছ এইটো 3 নম্বৰ এইটো 3 নম্বৰ দেখিছা না 3 নম্বৰ মই পইণ্টলৈ মন কৰা এইটো চোৱা এই 3 নম্বৰ এইটো মন কৰা এইটো 3 নম্বৰ ৱাটাৰ ডেট ফলছ ফ্ৰম দ্য স্কাই ইন ড্ৰপছ যিটো নেকি আকাশৰ পৰা যিটো পানী পৰে তো আকাশৰ পৰা কি পানী পৰে বৰষুণ পৰে গতিকে ইয়াৰ উত্তৰ হ'ব RAIN ৰেইন হৈ যাব হৈ গ'ল নেক্সট 5 নম্বৰ এইটো চোৱা এইটো 5 নম্বৰ দেখিছা না এইটো ক্ৰছ হয় না চিধাকৈ আছে
হয় নাই গতিকে এইটো কি হ'ব এ লাউড নইজ ডেট ইউ হিয়াৰ আফটাৰ এ ফ্লেছ অফ লাইনিং একদম জোৰৰ এটা শব্দ যিটো নেকি এটা জাষ্ট বিজুলী মৰাৰ পিছত আহে তো বিজুলী মৰাৰ পিছত কি আহে ডেৰেখনি আহে ডেৰেখনিটো আমি কি বুলি কয় ডেৰেখনিটো কয় আমাৰ থাণ্ডাৰ কি বুলি কয় থাণ্ডাৰ গতিকে টি এইচ আছে এইটো হ'ব UNDER থাণ্ডাৰ লাষ্ট এতিয়া চোৱা ডাউন মানে ওপৰৰ পৰা তললৈ 2 নম্বৰটো চোৱা এই 2 নম্বৰ এইটো দেখিছানে এই 2 নম্বৰ এইটো 2 নম্বৰ এইটো দেখিছানে ওপৰৰ পৰা তললৈ গতিকে কি কণ্ডিশ্যন অফ এটমস্ফিয়াৰ এট এ পাৰ্টিকুলাৰ টাইম মানে বতাহৰ নিৰ্দিষ্ট সময়ৰ কণ্ডিশ্যন মানে সময়ৰ পৰিৱেশটো কথা কৈছে গতিকে এইটো আমি কি ক'ম ইয়াক আমি ক'ম ৱেডাৰ অলৰেডি প্ৰায়খিনি হৈ আছে WEATH এইটো কি হ'ব ৱেডাৰ হ'ব ঠিক আছে নেক্সট ভেৰি বেড ৱেডাৰ উইথ ষ্ট্ৰং উইণ্ড ৰেইন অফটেন থাণ্ডাৰ এণ্ড লাইটনিং বহুত বেয়া বতৰ য'ত নেকি একদম ধুমুহা বৰষুণ দিছে লগতে কি দিছে আমাৰ বৰষুণো দিছে আৰু কি দিছে বিজুলী গাজনিও দিছে সেইটোক আমি কি ক'ম সেইটোক আমি ষ্ট্ৰম বুলি ক'ম কি বুলি ক'ম ষ্ট্ৰম এইটো STORM ঠিক আছে এইখিনি আছে ইয়াৰ এক্টিভিটি নাম্বাৰ কিমান আছিলে এইটো এক্টিভিটি নম্বৰ 5ৰ সমাধান তোমালোকে এবাৰ চাই ল'ব পাৰা একেলগে কৈছোঁ এইটো চোৱা আমাৰ 1 নম্বৰটো 3 নম্বৰটো 5 নম্বৰটো এনেকৈ শাৰীকৈ আছে হয়নে নহয় চিধাকৈ আছে আৰু 2 নম্বৰ আৰু 4 নম্বৰটো আমাৰ ওপৰৰ পৰা তললৈ আছে গতিকে 1 নম্বৰটো কি উইণ্ড বতাহ বৰষুণ ঠাণ্ডা বিজুলী ডেৰেখনি ৱেডাৰ হয়নে নহয় এইফালে উইণ্ড ঠাণ্ডাৰ ষ্ট্ৰম হৈ গ'ল নেক্সট আহিছে আমাৰ এইটো 6 নম্বৰটো কৈছে যে এক্টিভিটি 6 কৈছে যে ফিল ইন দ্য মিছিং লেটাৰ টু ফৰ্ম ৱৰ্ড ৰিলেটেড টু দ্য ৱেডাৰ দ্য ফাৰ্ষ্ট ওৱান ইজ ডান বাই ইউ প্ৰথমতে কি কৈছে শানি প্ৰথমতে কি হৈছে শানি হয়নে নহয় নেক্সটটো কি হ'ব পাৰে এইটো হ'ব পাৰে আমাৰ উইনি নহ'ব এইটো নেক্সট এইটো ৰেইনি হ'ব এইটো ৰেইনি চাব লাগিব দেই ৰ'বা এইটো হ'ব ষ্ট্ৰমি এইটো ৱাই হ'ব এইটো হ'ব উইনি ন উইণ্ডি হ'ব উইনি নহয় উইণ্ডি এইটো হ'ব উইণ্ডি ঠিক আছে ৰেইনি ষ্ট্ৰমি এইটো হ'ব ক্লাউডি ঠিক আছে ৰ'দৰ দিন বতাহৰ দিন ঠিক আছে এইটো কৈছে ৰেইনি মানে বৰষুণৰ দিন কৈছে ষ্ট্ৰম মানে হৈছে ধুমুহাৰ দিন ক্লাউডি মানে হৈছে আমাৰ ডাৱৰ থকা দিনটোৰ কথা কৈছে ঠিক আছে হোৱাট ডিড ইউ নটিছ অল ৱাটাৰ এণ্ড উইথ তোমালোকে চাচোন এতিয়া লাষ্ট কি ইয়াত লক্ষ্য কৰিলা এই গোটেই শব্দকেইটা লক্ষ্য কৰা কি দেখিছা তোমালোকে চোৱাচোন কি দেখিছা গোটেইবোৰ লাষ্টত কি আছে ৱাই আছে গতিকে ৱৰ্ড এণ্ড উইথ যে ইয়াত উইনিটো লাষ্টত ৱাই আছে ইয়াতো ৱাই আছে ইয়াতো ৱাই গতিকে লাষ্টৰ ৱৰ্ডটো কি আমাৰ ৱাই এইটো হৈছে ইয়াৰ আনচাৰ নেক্সট আহিছোঁ এক্টিভিটি নাম্বাৰ 7 এই ৰ'বা এক্টিভিটি নাম্বাৰ 7 লুক এট দ্য পিকচাৰ বিলো এণ্ড ৰিড এবাউট এ ছানি ডে তলৰ চিত্ৰটো চোৱা আৰু তাতে আমাৰ ৰ'দৰ দিনৰ বিষয়ে তলতে অকণমান লিখি থৈছে এইখিনি আমাক পঢ়িবলৈ কৈছে এই পেৰাগ্ৰাফটো আমাক পঢ়িবলৈ কৈছে আমি চিত্ৰত আগতে চাই লওঁ চিত্ৰত কি দেখিছা যে দুজন ল'ৰাই কি কৈছে গৰম বেছি হোৱাৰ কাৰণে গছৰ তলত বহি আছে কেইজনমান ল'ৰাই আকৌ কি কৈছে পানীত সাঁতুৰি আছে গা ধুই আছে হয়নে নহয় গৰম বেছি হোৱাৰ কাৰণে আকৌ ইয়াতে কাপোৰ মেলি থৈছে হয়নে নহয় ফুল ফুলি আছে ডাঙৰ গছ আছে এইফালে চৰাই উৰি আছে হয় নাই এতিয়া আমি পঢ়ি চাওঁচোন ইয়াৰ বিষয়েনো কিনো লিখা আছে ইট ইজ এ ছানি ডে এইটো এটা বৰ ৰ'দৰ দিন বুলি কৈছে দ্য ছান ইজ শাইনিং ব্ৰাইটলি মানে ৰ'দটো বৰ প্ৰখুব হৈছে মানে ৰ'দৰ তাপটো বহুত বেছি হৈছে বুলি কৈছে বাৰ্ডছ এণ্ড বাটাৰফ্লাইজ আৰ ফ্লাইং বুলি কৈছে চৰাই আৰু বাটাৰফ্লাই মানে হৈছে পখিলা এই চোৱা এই চৰাই আৰু এইফালে ক'ৰবাত পখিলা উৰি আছে দেখিছেনে এইটো পখিলা এইটো চৰাই সিহঁতে কি কৈছে উৰি আছে বুলি কৈছে দে আৰ হেপী সিহঁতে বৰ কিন্তু ফুটি আছে কৈছে কোনে চৰাই আৰু পখিলাই ইট ইজ অলছ' হট আৰু দিনটো বৰ গৰমৰ দিন বুলি কৈছে টু বইজ আৰ চিটিং আণ্ডাৰ এ ছেট অফ এ ট্ৰী কৈছিলোঁ মই দুজন ল'ৰাই কি কৰিছিলে গৰমৰ কাৰণে গছৰ তলতে বহি আছে দ্য ক্লথছ ইন দ্য ক্লথছ লাইনছ আৰ ড্ৰাই এই যে কাপোৰ মেলা ৰছীৰ ওপৰত কি কৈছে কাপোৰ মেলি থৈছে বুলি কৈছে চম পিপুল আৰ চুইমিং ইন দ্য পন কিছুমান আকৌ মানুহে কি কৈছে এই কি দেখিছা নহয় আমাৰ পুখুৰীত কি কৰি আছে সাঁতুৰি আছে ঠিক আছে এই আছিলে আমাৰ এক্টিভিটি নাম্বাৰ 7ৰ মানে যিখিনি আমাক লিখি থৈছে এইখিনি আৰু এটা চাওঁ হিয়াৰ ইজ এ পিকচাৰ অফ ৰেইনি ডে তলৰ এইটো কি হয় এটা বৰষুণৰ দিনৰ এটা চিত্ৰ বুলি কৈছে দেখিছা নহয় হয়নে নহয় এইটো চোৱা ৰাইট ফিউ চেণ্টেন্স এবাউট ৰেইনি ডে ইউজিং সম অফ দ্য ৱৰ্ড ফ্ৰম দ্য বক্স বিলো এই চোৱা আমি ওপৰত এই চিত্ৰটো ৰ'দৰ দিন আছিলে ৰ'দৰ দিনৰ ওপৰত ভিত্তি কৰি আমাৰ এতিয়া কেইটামান বাক্য লিখিলে হয়নে নহয় এতিয়া আমাক এটা এইটো কিহৰ চিত্ৰ দিছে বৰষুণৰ দিনৰ চিত্ৰ দিছে এই বৰষুণৰ দিনৰ চিত্ৰটোত মানে এই চিত্ৰটো চাইছে আমি বাক্য কিছুমান লিখিব লাগে আৰু বাক্যটো লিখোঁতে এই শব্দবোৰ মাজি মানে বোকা ক্লাউডি মানে এই ডাৱৰ
কুল মানে ঠাণ্ডা, ৱেট মানে তিতা, হেভি মানে অকণমান গধুৰ মানে গধুৰকৈ পৰা, আৰু উইণ্ডি মানে বতাহ দিয়া। এই শব্দবোৰ ব্যৱহাৰ কৰি আমাক বাক্যবোৰ লিখিব কৈছে। গতিকে মই বাক্যটো লিখি দিম, তোমালোকে চাই ল'বা দেই। এতিয়া চোৱা, মই এইখিনি লিখি ল'লোঁ, তোমালোকে পঢ়ি যোৱা। মই পঢ়ি দিছোঁ। ইট ইজ এ ৰেইনি ডে, এইটো এটা বৰষুণৰ দিন। দ্য ৱেডাৰ ইজ, এইটো ৱেডাৰ হ'ব লাগিছিল দেই। দ্য ৱেডাৰ ইজ ৱেট এণ্ড কুল, বতৰটো বৰ তিতা আৰু ঠাণ্ডা বুলি কৈছে। স্কাই ইজ লুকিং ক্লাউডি, আকাশখন বৰ ডাৱৰে দেখা হৈছে। হেভি উইণ্ড ইজ ব্লয়িং, মানে বৰ ধুমুহা গতি, মানে অকণমান বতাহটো বহুত দ্ৰুত গতিত বৈছে কৈছে। চ' এনভাইৰনমেণ্ট বিকেম উইণ্ডি, গতিকে পৰিৱেশটো আমাৰ কি হৈছে, এটা উইণ্ডি পৰিৱেশ হৈছে। আৰু কি হৈছে, ৰ'দ বিকেম মাটি, বৰষুণটো দিয়াৰ ফলত কি হৈছে, ৰাস্তাবোৰ কি হৈছে, মাটি মানে বোকা হৈছে। এনেকৈ তোমালোকে মই লিখা দৰে তোমালোকে লিখিলে হ'ল। তো ইয়াৰ সলনি যদি বেলেগকৈ যদি বনাই লিখিব পাৰা তেন্তে লিখিবা। খালি এটা কথা মন কৰিবা, লিখোঁতে মানে এই শব্দবোৰ মাডি, ক্লাউডি, কুল, ৱেট, হেভি আৰু উইণ্ডি, এই শব্দকেইটা বহাই মেলি লিখিবলৈ যত্ন কৰিবা, নহ'লে এনেকৈ লিখিলেও হ'ব। নেক্সট আমাৰ এক্টিভিটি নম্বৰ 8, ঠিক আছে। এক্টিভিটি 8টো চোৱা। লেটছ ৰিড হোৱাট অৰুণ ডিড ৱেন হি ভিজিটেড হিজ গ্ৰেণ্ডফাদাৰ। আহা আমি পঢ়োঁ যে অৰুণে কি কৰিলে যেতিয়া অৰুণে তাৰ ভাগৰ মানে অৰুণৰ গ্ৰেণ্ডফাদাৰ মানে গ্ৰেণ্ডফ্ৰেণ্ড হৈছে মানে ককা আইতাক। যেতিয়া ককা আইতাক লগ পালে অৰুণে কি কৰিলে সেই বিষয়ে আমি পঢ়োঁ বুলি কৈছে। অন ছানডে, দেওবাৰৰ দিনা বুলি কৈছে দেই। অৰুণ ৱেন টু ভিজিট হিজ গ্ৰেণ্ডফ্ৰেণ্ড, অৰুণে ক'ত গ'ল? অৰুণে মানে মানে ককা আইতাকৰ লগত নাথাকে আৰু ক'ৰবাত চাগে টাউনে নগৰে থাকে চাগে। তো অৰুণে ক'ত গ'লগৈ? ককা আইতাকক লগ কৰিবলৈ গ'ল বুলি কৈছে। হিজ গ্ৰেণ্ড পেৰেণ্টছ ৱেৰ হেপী টু চি হিম, আৰু তাক দেখি পিনি তাৰ ভাগৰ ককা আইতাকো বৰ ভাল পাইছে কৈছে। ইন দ্য ইভিনিং, আবেলি সময়ত কি কৈছে? হি ৱেণ্ট আউট ফৰ এ ৱাক উইথ হিজ গ্ৰেণ্ডফাদাৰ। আবেলি সময়ত আকৌ অৰুণে কি হ'ল? আবেলি সময়ত তাৰ ভাগৰ ককাকৰ লগত খোজকাঢ়িবলৈ ওলাই গ'ল বুলি কৈছে দেই। দে ৰিচ এট হোম এট 6 PM, সিহঁতে ক'ত পালেগৈ? ফুৰি আহি পিনি ঘৰলৈ উভতি আহোঁতে কিমান বাজিলে কৈছে? আবেলি 6 বাজিলে কৈছে। এট নাইট, ৰাতি অৰুণ ছেট উইথ হিজ গ্ৰেণ্ডফ্ৰেণ্ড এণ্ড লিচেন টু ষ্টৰী, আৰু ৰাতি কি হ'ল? অৰুণে তাৰ ককা আইতাকৰ লগত বহি মেলি কি কৰিলে? সাধু শুনিলে বুলি কৈছে দেই। তো আমিও কি কৰোঁ? আমি ককা আইতাক পালে মানে আমি সাধু শুনো, হয় নাই? তোমালোকে নিশ্চয় শুনা চাগে, নিজৰ যদি ককা আইতাকক পোৱা, আইতা ককাই আমাক ধুনীয়া ধুনীয়া সাধু কয়নে নকয়? সেইটোৱে কৈছে। আৰু অৰুণেও ঠিক তেনেদৰে আইতা ককাকৰ লগত বহি মেলি ৰাতি সাধু শুনিলে। হি ৱেণ্ট টু বেড এট 9 PM, আৰু ৰাতি বিচনাত মানে শুবলৈ কেইটা বজাত গ'ল বুলি কৈছে? ৰাতি 9 বজাত। আফটাৰ হেভিং হিজ ডিনাৰ, ৰাতি তাৰ যেতিয়া ডিনাৰটো খাই লওঁ, ডিনাৰ মানে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ৰাতি 9 বজাত শুবলৈ গ'ল বুলি কৈছে। হি ৱ'ক আপ আৰ্লি মৰ্ণিং নেক্সট মৰ্ণিং এণ্ড লেফ্ট ফৰ দ্য হোম, আকৌ পিছদিনাখন ৰাতিপুৱা অতি সোনকালে অলপ জল্দি সাৰ পাই মেলি আকৌ ঘৰলৈ উভতি গ'ল বুলি কৈছে। এতিয়া চোৱা, এইখিনি এতিয়া মুচিব লাগিব, তলতে আণ্ডাৰলাইন শব্দ কিছুমান আছিলে, নহ'লে সেইকেইটা আমি দেখা নাপামগৈ। গতিকে মই এইখিনি মুচি দিছোঁ, তোমালোকে এতিয়া মন কৰিবা। এতিয়া চোৱা, আমি যে এই পেৰেগ্ৰাফটো পঢ়িলোঁ, ইয়াতে কিছুমান কি আছে? আণ্ডাৰলাইন কৰা শব্দ আছে, মানে ৱৰ্ড আছে। গতিকে এইটো চোৱা, অন ছানডে, চোৱা, ইন দ্য ইভিনিং, 6 PM, এট নাইট, আফটাৰ হেভিং হিজ ডিনাৰ, নেক্সট মৰ্ণিং, এনেকৈ আছে নাই? গতিকে এইখিনি বিপদ কিবা এটা দিছে, আমি এইটো কৰিব লাগিব দেই। ৰিড দ্য আণ্ডাৰলাইন ৱৰ্ড এণ্ড ৰাইট দেম বিল' ফৰ প্ৰেক্টিছ। এই যে আমি আণ্ডাৰলাইন ৱৰ্ডবোৰ দেখিলোঁ নহয়, এইখিনি আকৌ আমাৰ তলতে কি কৈছে? প্ৰেক্টিছ হিচাপে লিখিব কৈছে। গতিকে প্ৰথমটো কি আছিলে? অন ছানডে আছিলে, গতিকে আমি লিখিম, এইটো লিখিম অন ছানডে। নেক্সটটো কি আছিলে? ইয়াত আণ্ডাৰলাইন ইন দ্য ইভিনিং, এইটো কি হ'ব? এইটো হ'ব ইন দ্য ইভিনিং, ঠিক আছে। ইভিনিঙত ছিংগুল এন বহে, ডাবুল এন নহয়। ইন দ্য ইভিনিং। নেক্সট আমাৰ কি আছিলে? আণ্ডাৰলাইন কৰা ৱৰ্ডটো 6 PM আছিলে ন, গতিকে আমি কি লিখিম? 6 PM। 6 PMটো হৈছে আমাৰ পিছবেলা, ৰাতি আবেলি সময়টো দেই। নেক্সট ইয়াৰ পিছতে আৰু এটা আছিলে, এইটো কি আছিলে? এট নাইট, কি আছিলে? এট নাইট, গতিকে আমি লিখিব লাগিব যে এট নাইট, হৈ গ'ল। লাষ্ট কি আছে আমাৰ? আফটাৰ হেভিং হিজ ডিনাৰ আছে ন, তো এইটো হ'ব আফটাৰ হেভিং হিজ ডিনাৰ। নেক্সট লাষ্টত এটা আছে কি? নেক্সট মৰ্ণিং, এইটো হ'ব, ইয়াতে লিখিব লাগিব আমি নেক্সট মৰ্ণিং, হৈ গ'ল। এতিয়া চোৱা, আকৌ কি দিছে আমাক? নাও মেক চেণ্টেন্স উইথ দ্য ফল'য়িং গ্ৰুপ অফ দ্য ৱৰ্ড। ওপৰৰ এইখিনি তলত মানে যিখিনি ইয়াতে শব্দ আছে দেখিছানে? অন ছানডে, ইন দ্য মৰ্ণিং,
ইন দ্য ইভিনিং নেক্সট মৰ্ণিং লিখা আছে নাই এইবোৰ শব্দ ব্যৱহাৰ কৰি আমাক কি কৰিব কৈছে আমাকে সেন্টেন্স বাক্য বনাব কৈছে গতিকে অন সানডে এটা অন সানডে লগাই বাক্য যদি বনাব যাওঁ কি লিখিব পাৰোঁ অন সানডে লিখিব যে অৰুণ visited his grandparents অৰুণে মানে দেওবাৰ দিনাখন অৰুণে তাৰ ভাগৰ ককা আইতাকক লগ কৰিলে ইন দ্য মৰ্ণিং ঠিক আছে আকৌ ইন দ্য মৰ্ণিং বুলি বাক্য এটা বনাব লাগিব ন ইন দ্য মৰ্ণিং মানে ৰাতিপুৱা সময়ৰ কথা কৈছে ইন দ্য আৰ্লি মৰ্ণিং অৰুণ went for his home মানে ৰাতিপুৱা সোনকালে সময়ত অৰুণে নিজৰ ঘৰলৈ বুলি গুচি গ'ল ইন দ্য ইভিনিং বুলি আমি কি লিখিব পাৰোঁ ৰ'বা এইটো এনেকৈ লিখিব লাগিব এইটো এই বাক্যটো বেলেগ পিছত লাষ্টত লিখিম এতিয়া বেলেগকৈ লিখোঁ ৰ'বা আমি লিখিম যে ইন দ্য মৰ্ণিং অৰুণ ৰিচ এট grandparents home আমি লিখিম ৰ'বা আমি লিখিম এইফালে বা হাউচ ডাঙৰ হৈছে ন এইটো কি লিখা আছে in the early morning অৰুণ reached at grandparents home house দেই তাৰমানে ৰাতিপুৱা সময়ত অৰুণে গ্ৰেণ্ডফাদাৰৰ ককা আইতাকৰ ঘৰত গৈ পালেগৈ এইটো মই তলত লিখিছোঁ বৰ দেখিবলৈ বেয়া শুনি হৈছে ফ্ৰেণ্ডছ হাউচ এনেকৈ লিখিবা দেই নেক্সট এতিয়া চোৱা ইন দ্য ইভিনিং আবেলি সময়ত কাৰণে এটা বাক্য এটা লিখিব লাগিব গতিকে লিখিব যে ইন দ্য ইভিনিং অৰুণ go for walk with grandfather তাৰমানে আবেলি সময়ত কি কৰিলে অৰুণে ককাকৰ লগতে খোজ কাঢ়িবলৈ গ'ল বুলি কৈছে তাৰপৰা লাষ্ট নেক্সট মৰ্ণিঙৰ আমি লিখিব পাৰিম যে নেক্সট মৰ্ণিঙত অৰুণে কি কৰিলে অৰুণে ঘৰলৈ গুচি গ'ল নেক্সট মৰ্ণিং অৰুণ went for the home বা এনেকৈ লিখিলে হৈ যাব ঠিক আছে তোমালোকে বেলেগকৈ বনাব পাৰা একো ডাঙৰ কথা নহয় যেনেকৈ পাৰা তেনেকৈ বনাই লিখি ল'বা দেই ঠিক আছে এক্টিভিটি নম্বৰ 9 fill in the blanks with words from the box they show time relationship you can use more than once তলতে ইয়াতে কিছুমান এই ভিতৰতে আমাক কি আছে শব্দ কিছুমান দিছে সেই শব্দবোৰ ব্যৱহাৰ কৰি পিনি আমাক খালী ঠাইবোৰ পূৰ কৰিব কৈছে আৰু এটা শব্দক ইচ্ছা কৰে তুমি য'ত মানে সুইটেবল হয় আৰু তাতে দুবাৰো ব্যৱহাৰ কৰিবা পাৰিবা বুলি কৈছে I will reach school এইটো কি হ'ব মই বিদ্যালয়লৈ 8 হ'ব হয় নাই 9 AM next our school will reopen আমাৰ স্কুল আকৌ খুলিব কেতিয়া আফটাৰ হ'ব বিহুৰ পিছত গতিকে এইটো হ'ব ইয়াত আমি লিখিম আফটাৰ ঠিক আছে নেক্সট I will do my homework মই মোৰ গৃহ কাম কৰিম কি হ'ব এট দ্য ইভিনিং হ'ব বা ইন দ্য ইভিনিং হ'ব নেক্সট my friend will come to my house এইটো কি হ'ব অন সানডে হ'ব হয় নহয় I like to listen to story at এইটো হ'ব at night ঠিক আছে এবাৰ চাই লোৱা তোমালোকে নেক্সট আমাৰ কৈছে নাও ৰাইট এ ফিউ সেন্টেন্স এবাউট yourself using some of these word তলৰ এই ওপৰৰ এইবোৰ মানে শব্দবোৰ ব্যৱহাৰ কৰি আৰু কিছুমান বাক্য লিখিব কৈছে I like to তুমি লিখিব পাৰা I like to eat mango at mango season এনেকৈ আৰু বাক্য কিছুমান বনাই লিখিলে হ'ল মানে যে মই আমৰ বতৰৰ সময়ত আম খাই ভাল পাওঁ আকৌ লিখিব পাৰা
আই উইল ভিজিট যেনিবা শিৱসাগৰ চাব যাম যেনিবা বা ভিজিট গুৱাহাটী যাম আই উইল ভিজিট গুৱাহাটী আফটাৰ লিখিব আফটাৰ ছামাৰ ভেকেশ্যন গৰমৰ বন্ধৰ পিছত গুৱাহাটীলৈ যাম ছামাৰ ভেকেশ্যন হয়নে নহয় আকৌ লিখিব পাৰা উই উইল প্লে ক্ৰিকেট ইন দ্য ইভিনিং আমি আবেলি সময়ত ক্ৰিকেট খেলিম বুলি লিখিব পাৰা লাষ্ট আৰু এটা বাক্য লিখিব পাৰা যে অন লগাই ন I will go to my grandparent home at Monday তেনেকৈ বাক্য সাজি লিখিব পাৰা ইয়াতে এড আহি গৈছে হয় নে নহয় সৰি এড নহয় ইন অন মনডে এনেকৈ লিখিব পাৰা ঠিক আছে তোমালোকে এনেকৈ লিখিলেও হ'ব বা বেলেগে পাৰিলেও লিখিলেও একো নাই এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 11 ৰিড দ্য ৱৰ্ড ইন দ্য বক্সেছ তলত থকা বাকচত থকা শব্দবোৰ আমাক বাক্যবোৰ পঢ়িব কৈছে এট দ্য কৰ্ণাৰ এট থকা ইয়াত শব্দ এইবোৰ এট দ্য কৰ্ণাৰ মানে এটা কাষত বুলি কৈছে একেবাৰে ৰুমৰ কাষৰটো কি বুলি কয় এট দ্য কৰ্ণাৰ এট দ্য বাছ ষ্টপ মানে বাছৰ য'ত বাছ ৰখে এই ষ্টপৰ কথা কৈছে এট দ্য টপ অফ দ্য ব্ৰিজ এটা মানে দলংখনৰ একেবাৰে ওপৰত মূৰত বুলি কৈছে এট দ্য এণ্ট্ৰেঞ্চ হৈছে সোমাই যোৱা বাটটো বুলি কৈছে ঠিক আছে অন মানে অন দ্য ষ্ট্ৰীট ৰাস্তাৰ ওপৰত অন দ্য বাছৰ ওপৰত অন দ্য ৱাল ৱালখনৰ ওপৰত অন দ্য 1 জুলাই 1 জুলাইৰ দিনা বুলি কৈছে ইন দ্য নৰ্থ তাৰমানে উত্তৰ ফালে বুলি কৈছে নৰ্থ মানে হৈছে উত্তৰ ঠিক আছে আকৌ ইন দ্য ট্ৰেফিক জাম মানে মই ট্ৰেফিক জামত ফচি আছোঁ কৈছে ইন দ্য কিটচেন মই পাকঘৰৰ ভিতৰত আছোঁ ইন দ্য নিউজ পেপাৰ মানে মই নিউজ পেপাৰৰ ভিতৰত সোমাই মানে পঢ়ি আছোঁ মানে ঠিক আছে নেক্সট 12 এক্টিভিটি 12 কৈছে ৰিড পঢ়িব কৈছে এ ড্ৰিংক ৱাটাৰ চি ইজ ড্ৰিংকিং ৱাটাৰ মানে ৱাটাৰ ড্ৰিংকটো লগাই পানী আমি খাওঁ হয় নাই ড্ৰিংক ৱাটাৰ তাই আৰু পানী খাইছে হয় নাই ড্ৰ মানে অঁকা ড্ৰ এ পিকচাৰ চিত্ৰ এটা আঁকা চি ইজ ড্ৰয়িং এ পিকচাৰ তাই চিত্ৰ এটা আঁকিছে প্লে মানে খেলা প্লে ফুটবল খেলা আৰু হি ৱাজ প্লেইং ফুটবল সি ফুটবল খেলি আছিলে ৱাটছ মানে চোৱা ৱাটছ টিভি চোৱা হি ৱাজ ৱাচিং টিভি তেওঁ টিভি চাই আছিলে হৈ গ'ল এইখিনি আমাৰ পঢ়িব কৈছিল আমি পঢ়িলোঁ নেক্সট আহিছোঁ এক্টিভিটি নম্বৰ 13 ৰিড ৱাট অৰুণ এণ্ড আজিজ ফেমিলি মেম্বাৰ্ছ আৰ ডুইং নাও এতিয়া আমাক পঢ়িব কৈছে যে অৰুণ আৰু আজিজৰ পৰিয়ালৰ মানুহবোৰে কি কৰি আছে এইখিনি আমাক পঢ়িব কৈছে তলত চিত্ৰও দিয়া আছে চাগে চিত্ৰত ইয়াৰ নহয় এইটো বেলেগৰ ঠিক আছে অৰুণ ইজ ৰিডিং বুক অৰুণে কি কৰিছে কিতাপ পঢ়ি আছে হিজ পেৰেণ্টছ আৰ ৱৰ্কিং ইন দ্য গাৰ্ডেন তাৰ ভাগৰ মানে মাক দেউতাকে আৰু পেৰেণ্টছ মানে হৈছে অভিভাৱক হয় নাই মা দেউতাকে কি কৈছে বাগিচাখনত কাম কৰি আছে কৈছিলে দে আৰ ৱাটাৰিং দ্য প্লাণ্ট তেহেঁতে কি কৈছে বাগিচাখনৰ গছত পানী দি আছে হিজ ছিষ্টাৰ মিনি ইজ প্লেইং লুডু উইথ হাৰ কাজিন আকৌ কি কৰি আছে অৰুণৰ ভণ্টি মিনি কি কৰি আছে লুডু খেলি আছে কাৰ লগত তেহেঁতৰ কাজিন মানে হৈছে ভতিজী ছোৱালীবোৰ হয় নে নহয় মানে ভণ্টি হ'ব মানে খুৰাকৰ ছোৱালীকৰ লগত হয়নে নহয় সেইটো কয় কাজিন মানে খুৰা ছোৱালীক কয় কাজিন হৈ গ'ল গতিকে মানে মিনি আছিলে আমাৰ অৰুণৰ ভনীয়েক তাই কি কৰিছে তাই খুৰাকৰ ছোৱালীকৰ লগত কি কৰিছে লুডু খেলি আছে নেক্সট আকৌ কৈছে অৰুণ এণ্ড মিনি মাদাৰ ইজ দ্য প্ৰিন্সিপাল অফ মিনিজ স্কুল অৰুণ আৰু মিনিৰ মাক হয় নাই অৰুণ আৰু মিনি মানে ভনীয়েক ককাইক হয়নে নহয় তেহেঁতৰ মাক বোলে কি কৈছে বিদ্যালয়খনৰ মিনিয়ে পঢ়া স্কুলখনৰ প্ৰিন্সিপাল মানে অধ্যক্ষ মানে হেডমাষ্টাৰ আৰু নেক্সট ডে এট দ্য মৰ্ণিং পিছদিনাখন ৰাতিপুৱা দিছ ইজ হোৱাট চি চ' ৱেন চি কম ইন টু দ্য ক্লাছ এট 8:40 AM পিছদিনাখন যেতিয়া স্কুললৈ আহিছে মানে 8:40 আহি স্কুলত কি দেখিলে সেইখিনি বিষয়ে ইয়াতে তলতে লিখি থৈছে এইখিনি আমি এটা পঢ়িম দেই মানে অৰুণৰ মাকে স্কুলত আহিছিলে কেইটা বজাত 8:40 আহি মানে বিদ্যালয়খনত কি দেখিলে তাৰ বিষয়ে তলতে বৰ্ণনা কৰি থোৱা আছে ঠিক আছে দ্য প্ৰিন্সিপাল চ' ডেট মিনি ৱাজ লুকিং এট দ্য ট্ৰী আউটছাইড দ্য ক্লাছৰুম তাৰপৰা চোৱা এইজনী তাৰমানে প্ৰিন্সিপালজনীগৰাকীয়ে কি দেখিলে যে মিনিয়ে কি কৈছে দৰ্জাখনৰ খিৰিকীখনৰ বাহিৰৰ ফালে চাই গছ গছনিবোৰ চাই আছে কৈছে ৰুমি এণ্ড প্ৰীতি ৱেৰ টকিং আৰু ৰুমি আৰু প্ৰীতি এই দুজনী কি হ'ব এই দুজনী কি কৰিছে কথা পাতি আছে কৈছে ৰুমি আৰু এজনী আছে ৰুমি এজনী আছে প্ৰীতি এই দুজনী কি কৰিছে কথা পাতি আছে কৈছে দে ৱেৰ অলছ' লাফিং আৰু সিহঁতে কি কৈছে কথা পাতি হাঁহিও আছে কৈছে ঠিক আছে
ৰাহুল ৱাজ ড্ৰয়িং এ পিকচাৰ ইন নোটবুক এইজন হৈছে ৰাহুল তেওঁ কি কৈছে ৰাহুলে আকৌ কি কৈছে তাৰ ভাগৰ নোটবুকত কি কৈছে চিত্ৰ আঁকি আছে বুলি কৈছে এণ্ড some student were reading আৰু কিছুমান ছাত্ৰ ছাত্ৰী যেনে এইকেইজন ছাত্ৰ ছাত্ৰী কি কৰিছে কিতাপ পঢ়ি আছে তাৰমানে এখন এটা ক্লাছৰুমৰ পৰিৱেশ আৰু এই পৰিৱেশটো মানে 8:40 মিনিৰ স্কুলখনৰ হেডমাষ্টাৰ বা প্ৰিন্সিপাল তেওঁ আহি যেটো দেখিছে আৰু হেতুকে ইয়াতে বৰ্ণনা কৰি লিখিছে হৈ গৈছে এতিয়া আহিছো আমি এক্টিভিটি নাম্বাৰ 14 look at the clock and write the time তলৰ ছবিটো চাই মিলি মানে ঘড়ীটো চাই ইয়াৰ টাইমটো লিখিবলৈ কৈছে ইয়াৰ টাইমটো কি আছে তোমালোকে টাইম চাব জানানে নাই নিশ্চয় জানা চাগে মানে কি হয় এই সৰু কাটাডাল সৰু আৰু কাটাডাল হকত কাটাডালে ঘণ্টা বুজায় তাৰমানে কি বুজায় তাৰমানে যদি এইটো হাতত যদি থাকে তাৰমানে 7 বাজিলে 6 যদি থাকে এইটো 6 বাজিলে ঠিক আছে গতিকে এইটো ক'ত আছে 6 আৰু 7 মাজত আছে তাৰমানে 4 আৰু এই আমাৰ এই দীঘলকে যেটো কাটা আছে ডাঙৰকে হকতকে দীঘল কাটাডাল আমাৰ মিনিট বুজায় চোৱা 12 পৰা 5 একলৈ গলে মানে 5 মিনিট বুজায় আকৌ 1 পৰা 2 মানে 12 পৰা 2 লৈ গলে 10 মিনিট 12 পৰা 3 লৈ গলে 15 মিনিট 12 পৰা 4 লৈ গলে 20 মিনিট 12 পৰা 5 লৈ গলে 25 মিনিট আৰু 12 পৰা 6 লৈ গলে কি হয় 30 মিনিট বুজায় তাৰমানে এইটো এই 12 পৰা 6 পাই আছে নাই গতিকে এইটো 30 মিনিট হ'ল আৰু কিমান বাজিলে এইটো 6 পাই 6 টো পাৰ হৈ গৈছে নে গতিকে এইটো 6 বাজি 30 মিনিট হৈছে গতিকে ইয়াৰ সময়টো কি হৈছে 6:30 6 বাজি 30 কথাটো বুজি পালা নহয় তোমালোকে হয়তো জানাই চাগে কেনেকৈ চাব লাগে হলিও মই নাজানো যদি বুজাই দিছো আৰু এইডাল হৈছে ঘণ্টা কাটাল এইডাল হৈছে মিনিটৰ কাটা ঘণ্টা কাটালে য'ত থাকে হেতু আমি পঢ়িম 6 পিছত আছে নহয় গতিকে 6 কম আৰু মিনিটৰ কাটাডাল 30 মিনিটৰ আছে গতিকে আমি 6 বাজি 30 হৈছে আৰু এই সৰু কাটাডাল পাতলকে কাটাডাল যি ঘূৰি থাকে না এটো হৈছে আমাৰ সেকেন্ডৰ কাটা দেই নেক্সট নাও ৰাইট what you and your family member were doing yesterday evening at this time এটা তুমি লিখিব লাগে যে তুমি আৰু তোমাৰ পৰিয়ালৰ মানুহে এই সময় 6 বাজি 30 ত কি কৰি আছিলা আমাৰ ইয়াতে তলতে লিখিবলৈ কৈছে ঠিক আছে ৰাইট what you and your family members were doing ঠিক আছে তুমি কি কৰিছা এনে 6 বাজি 30 তুমি কি কৰিব পাৰা এটো যদি আবেলি যদি 6 বাজি 30 হয় তেনে তুমি কি কৰি আছা লগৰ লগত খেলি আছিলা তো I was আবেলি 6 বজাত তো আন্ধাৰ হ'বগে ন এটো খেলা নহব তো তুমি আবেলি 6 বজাত পঢ়ি আছিলা I was reading book মই কিতাপ পঢ়ি আছিলো নেক্সট ধৰিলা মোৰ মায়ে যেনিবা ৰান্ধি আছিলে 6 বাজি 30 বছৰ my mother was busy in kitchen মোৰ মায়ে পাকঘৰত ব্যস্ত হৈ আছিল আৰু ধৰিলা বলে তোমাৰ বলে দেউতাই বলে বা মোৰ দেউতাই বলে কি কৰিছিলে টিভি চাই আছিল গতিকে মই লিখিম যে my father was watching TV ঠিক আছে আৰু যেনিবা আৰু মোৰ ভন্টিয়ে বলে মোৰ লগতে পঢ়ি আছিল মোৰ লগত বহি একেলগে পঢ়ি আছিল আৰু সময়টো কিমান আবেলি 6 বাজি 30 কথা কৈ আছো দেই আবেলি 6 বাজি 30 ত মই কি কৰিছিল পঢ়ি আছিল আৰু মোৰ মায়ে পাকঘৰত ব্যস্ত আছিল মানে ৰান্ধি আছিল আৰু মোৰ দেউতাই টিভি চাই আছিল আৰু মোৰ মানে আৰু মোৰ পৰিয়ালৰ সদস্য যেনিবা মোৰ ভন্টি আছে গতিকে ভন্টি কি কৰিছে মোৰ লগত পঢ়িছিল তো my sister was also reading book with me মোৰ লগতে কি কৰিছিলে মোৰ ভন্টিও মোৰ লগতে কিতাপ পঢ়ি আছিলে তেনলৈকে নেকে লিখিব পাৰিবা ঠিক আছে ইয়াৰ খলনি কৰি লিখিলে একো কথা নাই খালি শব্দ অৰ্থটো ওলাব লাগে আৰু মই এনেকৈ লিখিছো মই লিখিছো যে আকবাৰ কৈ দিছো মই পঢ়ি আছিলো 6 বাজি 30 ত এই একে সময়তে মোৰ মায়ে পাকঘৰত ভাত ৰান্ধি আছিলে আৰু মোৰ দেউতাই টিভি চাই আছিলে আৰু মোৰ ভন্টিয়ে মোৰ লগতে পঢ়ি আছিলে নেক্সট এক্টিভিটি নাম্বাৰ 15 ইন work in pair একেলগে বহি পিনি দুজন মানৰ লগত একেলগে বহি মিলি কৰিব কৈছে এ কৈছে কি read these pages about Arun and his sister Mini এই তলৰ এইটো এটা প্যাৰাগ্ৰাফ হয় এই প্যাৰাগ্ৰাফটো কাৰ বিষয় আছে অৰুণ আৰু অনুৰৰ ভন্টি মিনিৰ বিষয় আছে কৈছে এখিনি আমাক পঢ়িব কৈছে in pair play the role of Arun and Mini and act out what they are saying তোমালোক দুজনে একেলগে তুমি মানে লগত বন্ধু এজন লৈ লবা আৰু তোমালোক দুজনে কি কৈছে অৰুণে আৰু মিনি যিখিনি কথা কৈছে এখিনি কি কৰিব কৈছে তোমালোকক নাটক কৰি দেখাব কৈছে মানে ভংগিমা কৰি দেখাবলৈ কৈছে গতিকে কি কবা this is my sister Mini তো এটো কোনে কৈছে এটো কৈছে অৰুণে কি বুলি কৈছে this is my sister Mini এজনী মোৰ ভন্টি মিনি she is 10 year old তাই 10 বছৰ হৈছে I gave her a pen yesterday মই তাইক এটা কলম কালি দিছিলো she came to me this morning she was very upset she said I am sorry I have lost the
পেন মানে কৈছে যে আকৌ আজি ৰাতিপুৱা তাই মোৰ ওচৰলৈ আহিছিল আৰু তাই বৰ আপছেট মানে অকণমান মানে ভয়ো খাইছে বা অকণমান খং কৰিছে অকণমান চিন্তাও হৈছে আপছেট মানে মূলতে তুমি ক'ব পাৰিবা যে চিন্তা মানে চিন্তিত হৈ আছিল আৰু মোক কৈছে যে মোক তাই কি কৈছিলে যে মোৰ চৰি বুলি কৈছে মানে দুখিত যে মই কলমটো হেৰুৱালোঁ মানে দাদা আপুনি মোক যিটো কলম কালি দিছিলা এই কলমটো মই হেৰুৱাই পালোঁ বুলি মোৰ ওচৰতে মানে চৰি বুলি ক্ষমা খুজিছে বুলি কৈছে তাৰপৰা মই ক'লোঁ যে নেভাৰ মাইণ্ড মই কি ক'লোঁ নেভাৰ মাইণ্ড মানে একো নাই বুলি ক'লোঁ আৰু বুলি কৈছে আৰু আই ছেড টু হাৰ মই তাইক ক'লোঁ বুলি কৈছে তো এই কথাখিনি কোনে কৈ আছে কথাখিনি কৈ আছে আমাৰ মানে অৰুণে বৰ্ণনা দি আছে আৰু তো সেইখিনি এতিয়া তোমালোকে অৰুণে কোৱা কথাটো আৰু মিনিয়ে কোৱা কথাটো তুমি আৰু এজনৰ লগত বহি ল'বা সেইটোৰ লগত বহি পিনে একেলগে তোমালোকে এইটো অৰুণে কোৱাটো তুমি ক'বা আৰু ভণ্টিয়ে কোৱাটো তোমাৰ লগৰজনক ক'বলৈ দিবা দেই এনেকৈ মানে এটা ভংগীমা কৰি বা নাটক কৰিবলৈ কৈছে আৰু নেক্সট হি আক্স আকৌ মই সুধিলোঁ বুলি কৈছে আৰু হাউ ডিড ইউ লজ ইট তুমি কেনেদৰে সি সুধিলে আৰু মানে কেনেকৈ তুমি কলমটো হেৰুৱালা মিনি ৰিপ্লাইড মিনি উত্তৰ দিলে আই এম এফ্ৰাইড আই ৱাজ বিট অফ কেয়াৰলেছ আই ডণ্ট ৰিমেম্বাৰ ৱেৰ আই কেপ ইট মই পাহৰি গ'লোঁ যে এইখিনি মই ক'ত থলোঁ মই এতিয়া মানে মোৰ মনত পৰাই নাই মই যে এইটো ক'ত ৰাখি পালোঁ মই অকণমান কেয়াৰলেছ হৈ গ'লোঁ মানে বৰ মানে সতৰ্ক নহ'লোঁ কলমৰ ওপৰত কলমটো ক'ত ৰাখিলে সেইটো বিষয়ে মই গুৰুত্ব নিদিলোঁ কাৰণে কি হৈ গ'ল কলমটো মই এতিয়া ক'ত থলোঁ মই পাহৰিয়ে গুচি গ'লোঁ বুলি কৈছে আৰু চ' নেভাৰ মাইণ্ড মিনি তাৰপৰা আকৌ এইটো কোনে ক'লে নেভাৰ মাইণ্ড একো নাই মিনি ভণ্টি মিনি একো নাই চিন্তা কৰিব নালাগে বুলি কৈছে আৰু এইটো আকৌ আমাৰ অৰুণে কৈছে আৰু মিনি আই উইল বাই এ আনাডাৰ পেন মই আকৌ তোমাৰ কাৰণে এটা নতুন কলম এটা কিনি দিম আই ছেড হাৰ মই তাইক ক'লোঁ বুলি কৈছে আৰু থেংক ইউ আকৌ এইটো থেংক ইউটো কোনে কৈছে মিনিয়ে কৈছে মিনিয়ে ককায়েকক কৈছে ধন্যবাদ দাদা ছেইড মিনি এণ্ড লেফ্ট দ্য ৰুম হেপিলি আৰু সিহঁতে মিনিয়ে ৰুমটোৰ পৰা আনন্দমনে ওলাই গুচি গ'ল মানে ককায়েকে গালি চালি নাপাৰিলে আৰু কলমটো হেৰালে বুলি হেৰালে যদি ক'লে যে একো নাই চিন্তা কৰিব নালাগে মই বেলেগ এটা কলম কিনি ল'ম বুলি ক'লে নাই গতিকে সেইকাৰণে ভণ্টি মিনিয়ে ককায়েকক ধন্যবাদ দি পিনি ৰুমটোৰ পৰা আনন্দ মনেৰে ওলাই গুচি গ'ল তো সেইখিনি আৰু তোমালোকে অৰুণে ইয়াতে যিবোৰ কথা ক'লে সেই গোটেইখিনি তুমি ক'বা আৰু অৰুণৰ ভণ্টিকে যিবোৰ কথা ক'লে সেইখিনি তোমাৰ লগৰজনক ক'বলৈ দি পিনি তোমালোকে এটা নাটকৰ নিচিনাকৈ ভংগীমা কৰিবলৈ চেষ্টা কৰিবা দেই মই ক'লোৱে আৰু যদি কিবা অসুবিধা হয় তোমালোকৰ ছাৰ বাইদেউৰ পৰা তোমালোকে এইখিনি সহায় লৈ ল'বা কেনেকৈ কৰিব লাগে তোমালোকৰ ছাৰ বাইদেৱে ধুনীয়াকৈ বুজাই দিব তাৰ পৰাই তোমালোকে শিকি ল'বা নেক্সট আহিছোঁ আমাৰ এক্টিভিটি নম্বৰ 16 এইটো হয়তো আমাৰ লাষ্ট এক্টিভিটি হয় হয়তো আমাৰ লাষ্ট এক্টিভিটি লেচনটোৰ কাৰণে চাওঁ কিনো কৈছে যে এক্টিভিটি 16 এজ ইউ ন' তুমি জানা অৰুণ মিনি এণ্ড পেন আৰ অল নেমিং ৱৰ্ড তুমি জানা যে অৰুণ মিনি আৰু নেম এই সকলোবোৰ হৈছে আমাৰ নাম বুজোৱা শব্দ হয়নে নহয় নাম বুজোৱা ৱৰ্ড মানে ঠিক আছে ৰিড দ্য ফলোয়িং চেণ্টেন্স এণ্ড চাৰ্কুল দ্য মিনিং ৱৰ্ড নেমিং ৱৰ্ড আৰু তলৰ বাক্যবোৰ আকৌ পঢ়িব কৈছে তাক পঢ়ি মেলি আমাক কৈছে য'ত নাম বুজোৱা শব্দ আছে এইখিনি আমাকে মানে কি কৈছে চাৰ্কুল মানে গোল কৰিব কৈছে এনেকৈ গোল কৰিবলৈ কাৰণে আমাক কৈছে ঠিক আছে পঢ়ি চাওঁ হিৰেণ ইজ টকিং টু ৰাজ হিৰেণে কি কৈছে ৰাজৰ লগত কথা পাতি আছে এতিয়া চোৱা ইয়াতে নাম বুজোৱা শব্দ কি হ'ব হিৰেণ হ'ব হিৰেণটো এটা নাম হয়নে নহয় আৰু ৰাজটো এটা কি হয় নাম হয় গতিকে হিৰেণ আৰু ৰাজক আমি এনেকৈ গোল চিন দি দিম ৰাজ ইজ ৱেৰিং এ ব্লেক চাৰ্ট ৰাজে কি কৈছে ৰাজটো এটা নাম হৈ গ'ল ৰাজে কি পিন্ধি আছে এটা ক'লা চোলা পিন্ধি আছে গতিকে চোলাটো এতিয়া কি হ'ব নাম বুজোৱা বস্তু হয়নে নহয় গতিকে এইটো হৈছে চোলা ৰাজ ইজ ৱেৰিং ব্লেক চাৰ্ট আকৌ কৈছে অৰ্জু ইজ প্লেয়িং গীটাৰ এইজন অৰ্জুৱে কি কৰি আছে গীটাৰ বজাই আছে গতিকে ইয়াতে আমাৰ কি প্লেয়িংটো হৈছে খেলা এইটোতো নাম বুজা নহ'ব খেলি থকাটো ক্ৰিয়া হয় গতিকে অৰ্জুটো হৈছে নাম হয়নে নহয় আৰু গীটাৰটো এটা বস্তু এটা নাম হয়নে নহয় এই বস্তু যে হাতত লৈ আছে এইটো কি হয় গীটাৰ হয়নে নহয় তাৰমানে এই বস্তুটোৰ নাম হৈছে গীটাৰ গতিকে গতিকে এইটো হৈছে গীটাৰটো হৈছে আমাৰ নাম বুজোৱা শব্দ তো অৰ্জু এটা কি হয় নাম গীটাৰো এটা নাম ঠিক তেনেকৈ দ্য টিচাৰ ইজ ৰাইটিং অন দ্য ব্লেকবৰ্ড শিক্ষকটো এটা নাম হয় গতিকে শিক্ষক দ্য টিচাৰ ইজ ৰাইটিং অন দ্য ব্লেকবৰ্ড ক'ত লিখিছে ব্লেকবৰ্ডটো এটা নাম হয় ঠিক জুৰি এইটো নাম হ'লেই ইজ ড্ৰিংকিং ৱাটাৰ পানী খাইছে ৱাটাৰ ফ্ৰম দ্য ৱাটাৰ বটলো এটা কি হয় নাম হয় ঠিক আছে এতিয়া চোৱা ৰাইট দ্য নেমিং ৱৰ্ড আণ্ডাৰ দ্য কাৰেক্ট কলম এইটো চোৱা মানুহৰ নাম য'ত আছে সেইখিনি আমি ইয়াত লিখিব লাগে আৰু যিবোৰ বস্তু আছিলে আৰু নাম আছিলে বস্তুৰ নামবোৰ ইয়াত লিখিব লাগে গতিকে মানুহৰ নাম কি আছিলে হিৰেণ ৰাজ অৰ্জু জুৰি আৰু টিচাৰ আছিলে ন গতিকে আমি লিখিম হিৰেণ আছিলে ৰাজ আছিলে তাৰপৰা কি আছিলে অৰ্জু আছিলে তাৰপৰা আছিলে আমাৰ জুৰি আছিলে হ'ল নেক্সট এতিয়া মানে বস্তু বুজোৱাব কি আছিলে চাৰ্ট আছিলে হয়নে নহয় আকৌ আছিলে গীটাৰ
হয়নে আকৌ আছিলে ব্লেকবোৰ্ড এইবোৰ হৈছে মানুহৰ নাম নহয় এইবোৰ বস্তুৰ নাম হয়নে নহয় ব্লেকবোৰ্ড এটা আছে আমাৰ ৱাটাৰ বটল পানী বটল হয়নে নতুবা তুমি ৱাটাৰটো নিলিখি ডাইৰেক্ট বটল লিখি বটলটো এটা কি হয় শব্দ হয় বটলটো এটা নাম হয় বটল অকল বটল দেখি পা যে বটল হৈ গ'ল নাও এটা লাষ্ট এটা হেতু কৈছে যে নাও চুজ এনি টু নেমিং ৱৰ্ড ফ্ৰম দ্য এবভ লিষ্ট এণ্ড মেক টু চেণ্টেন্স উইথ দেম ইয়াতে ওপৰত থকা এই নাম বুজোৱা শব্দবোৰৰ পৰা দুটামান নাম ল'ব কৈছে তাৰপৰা এই নামবোৰ লৈ পিনি আমাক কি কৈছে দুটা বাক্য বনাবলৈ কৈছে যে নাও চুজ এনি টু নেমিং ৱৰ্ড ফ্ৰম দ্য এবভ লিষ্ট এণ্ড মেক টু চেণ্টেন্স উইথ দেম আৰু সিহঁতৰ বাক্য বনাব কৈছে হয়নে নহয় তো তুমি আমি হিৰেণৰ নামটো ল'ম গতিকে আমি কি ল'ম হিৰেণ যেনিবা আৰু হিৰেণে যেনিবা চতুৰ্থ শ্ৰেণীত পঢ়ে গতিকে হিৰেণ ৰিড ইন ক্লাছ 4 ঠিক আছে মানে প্ৰতিটো নামৰে দুটা মানে দুটা বাক্য লিখিব কৈছে গতিকে হিৰেণলৈ এটা লিখিলোঁ হিৰেণ ৰিড ইন ক্লাছ 4 আকৌ লিখিব পাৰোঁ হিৰেণলৈ আকৌ এটা লিখিব লাগিব নহয় হিৰেণ ইজ এ অবিডিয়েণ্ট বয় হিৰেণ বৰ শিষ্টাচাৰ থকা ল'ৰা ন অবিডিয়েণ্ট বয় হৈ গ'ল নেক্সট এটা আমি লিখিব পাৰোঁ আৰু দুটা কি চাৰ্ট লিখিব পাৰোঁ হয়নে নহয় চাৰ্টটো লৈ আমি যদি লিখোঁ চাৰ্টটো আমাৰ কি আছে নাম বুজোৱা এটা মানে নাম হয় শব্দ মানে বস্তুৰ নাম হয় গতিকে উই ৱেৰ চাৰ্ট আমি কাপোৰ চোলা পিন্ধোঁ হয়নে নহয় আমি চোলা পিন্ধোঁ বুলি লিখিব পাৰোঁ তো উই ৱেৰ চাৰ্ট তো আকৌ লিখিব পাৰোঁ আই লাইক দ্য পিংক কালাৰ যিকোনো মই যেনিবা পিংক কালাৰৰ চোলা ভাল পাওঁ গতিকে পিংক কালাৰ চাৰ্ট মই পিংক কালাৰৰ চোলাৰ ৰংটো আমি পিংক কালাৰৰ চোলা পিন্ধি ভাল পাওঁ আই লাইক মানে ভাল পাওঁ বুলি কৈছে তো এতিয়া আৰু দুটা বাক্য লিখিলোঁ চাৰ্ট লগাই এটা হৈছে উই ৱেৰ চাৰ্ট আমি কাপোৰ পিন্ধোঁ আই লাইক দ্য পিংক কালাৰ চাৰ্ট মই পিংক কালাৰৰ কাপোৰ চোলা ভাল পাওঁ ওপৰতো কি লিখিলোঁ হিৰেণ ৰিড ইন ক্লাছ 4 হিৰেণে ক্লাছ 4ত পঢ়ে 4ত ক্লাছ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ নেক্সট হিৰেণ ইজ এ অবিডিয়েণ্ট বয় হিৰেণ এজন ভদ্ৰ মানে শিষ্টাচাৰ থকা এজন ল'ৰা এনেকৈ লিখিলে হৈ যাব ঠিক আছে এবাৰ চাই লোৱা লাষ্ট হৈ গৈছে ইয়াৰ লগে লগে আমাৰ ইয়াৰ এই এক্টিভিটি মানে আটাইবোৰ এক্টিভিটি আমাৰ ইয়াতে আলোচনা হৈ গৈছে এক্টিভিটি 16 লৈকে আছিলে লেচনটো সমাপ্ত হৈ গ'ল ভিডিঅ'টো যে তোমালোকে ইমান দেৰি চালা তাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা আমি উৎসাহিত হ'ম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু যদি কিবা মই এই ভিডিঅ' পঢ়াৰ চিষ্টেম পদ্ধতিটো কিবা যদি ইম্প্ৰুভমেণ্ট কৰিব লাগে বা কিবা যদি কৰিব লাগে তোমালোকে কমেণ্ট বক্সত জনাবা মই সেইমতে কৰিবলৈ যত্ন কৰিম আজিলৈ আহিছোঁ ধন্যবাদ